যিসকলে আদৰ্শ সলনি কৰি চোলা হলোৱা দি হলাই তেওঁলোকে বিধায়ক আৰু মন্ত্ৰী হ'বলৈ যায় ময়ো সুবিধাবাদী এইটো প্লেনিং আছে যে গৃহস্থী জীৱন আৰম্ভ হ'ব দীপলিনা ডেকা মানে মাকৰ স্থানটো কোনেও পূৰাব লুৰিণজ্যোতি গগৈ ক'ৰবাত ভিক্টিমাইজ হোৱা যেন লাগে নেকি লুৰিণজ্যোতি গগৈৰ মাজত ভৱিষ্যতৰ মুখ্যমন্ত্ৰী দেখেনে যে মই জিকিব লাগে মই জিকিম আৰু ক্ষমতাও আপুনি এনেকুৱা বস্তু নহয় যে আপুনি বিচাৰিলে আপোনাৰ ওচৰ চাপি আহিব এইটো মৰি চিকাৰ নিচিনা বস্তু ৰামেশ্বৰ তেলীৰ নাম কাটি সৰ্বানন্দ সোণোৱালক তাত প্ৰক্ষেপ কৰিব লগা হৈছে এগৰাকী ক্লাবৰ সভাপতিৰ বিৰুদ্ধে তেতিয়াহ'লে তেওঁলোকৰ প্ৰথম এইটো নৈতিক পৰাজয় নমস্কাৰ মই বিক্ৰম শব্দৰ মজিয়ালৈ পুনৰবাৰ স্বাগতম জনাইছোঁ শব্দৰ এটি বিশেষ অনুষ্ঠান অনুভূতি আজি দ্বিতীয় খণ্ড আমি প্ৰথম খণ্ডটিত আমি কথা পাতিলোঁ এগৰাকী বিশেষ ব্যক্তিৰ জীৱন পৰিক্ৰমা তেখেতৰ জীৱনৰ ভিতৰত আমি যাবলৈ চেষ্টা কৰিলোঁ তেখেতৰ ল'ৰালি কাল কেনেকুৱা আছিলে শৈশৱ কেনেকুৱা আছিলে তেওঁলোকৰ যৌৱন কেনেকুৱা আছিলে প্ৰথম প্ৰেম কি হৈছিলে কেনেকুৱা আছিলে তেওঁ ৰাজনীতিৰ অহাৰ আগৰ পাতনি কেনেকৈ মেলিছিলে ছাত্ৰ সন্থাৰ জীৱন ছাত্ৰ সন্থাত তেওঁ যেতিয়া সাধাৰণ সম্পাদক হৈছিলে সেই দিনটো কেনেকুৱা মুহূৰ্ত আছিলে সকলোবোৰ আমি জানিবলৈ চেষ্টা কৰিলোঁ আজি আমাৰ যিগৰাকী অতিথি আমাৰ লগত আছে আপোনালোকে নিশ্চয় জানে অসম জাতীয় পৰিষদৰ সভাপতি শ্ৰী লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আজি আমাৰ লগত আছে দ্বিতীয় খণ্ডটি আমি বেছি লম্বা নকৰোঁ পাতনি ইতিমধ্যে মই জনাইছোঁ যে আপোনাৰ জীৱন পৰিক্ৰমাৰ আমি আধা অংশলৈকে আমি আহি পালোঁ ছাত্ৰ সন্থাৰ কি যিবোৰ ৰিফৰ্ম কৰাৰ কথা আমি ইতিমধ্যে যোৱা খণ্ডতে আমি পাতিলোঁ কেনেকৈ আপুনি অৰ্থনৈতিকভাৱে শিক্ষাৰ কাৰণত হওক বয়সৰ সীমা ৰেখাই হওক বা আপোনাৰ অধিৱেশনবোৰ পতাৰ এটা সময় হওক এইবোৰ ৰিফৰ্ম আপোনাৰ সময়তে আপোনাৰ কালতে আপোনাৰ কৰা হৈছিলে সদৌ অসম ছাত্ৰ সন্থাত কিন্তু এটা সময়ত গৈ আপুনি ছাত্ৰ সন্থা ধৰক এটা দিন আহিল এটা মুহূৰ্ত আহিল য'ত আপুনি বিদায় ল'বলগীয়া হ'ল বিদায়ৰ মুহূৰ্তটো অতি আৱেগিক আছিল প্ৰত্যেকগৰাকী অসমীয়াৰ বাবে প্ৰত্যেকগৰাকী ছাত্ৰ সন্থাৰ লগত জড়িত যিসকল সদস্য আছিলে আৰু প্ৰথমবাৰৰ কাৰণে সেইদিনাখন চাগে লুৰিণজ্যোতি গগৈৰ চকুত চকুলো দেখিছে আৱেগিক মুহূৰ্ত দেখিছে কিন্তু তাৰ আগতে কোনো ধৰণত কোনো মিডিয়াত চকু পানী দেখা নাছিলে কেনেকুৱা আছিলে সেই মুহূৰ্তটো এইটো এটা সাংঘাতিক আৱেগিক পৰিৱেশ ছাত্ৰ সন্থাৰ বিদায় ল'ম এইটো কথা আচলতে সকলোৱে যেতিয়াই ভাবে তেতিয়াই আৱেগিক হৈ পৰে কাৰণ যেনেকৈ ছাত্ৰ সন্থাৰ সত্তাটোৰ লগত একাত্ম হৈ যায় যেনেকৈ বিভিন্ন ধৰণৰ কথা বতৰাৰ মাজত মানুহৰ মাজত এটা সকলোৰে এটা সম্পৰ্ক ভাৱৰ আদান প্ৰদান ছাত্ৰ সন্থাৰ পৰিয়ালৰ যি সকলো কৰ্মকৰ্তাৰ লগত এটা পোনপটীয়া সম্পৰ্ক এটা পৰিয়ালৰ দৰে যিটো সম্পৰ্ক এটা গঢ় লৈ উঠে তাৰপিছত হঠাৎ এদিন ছাত্ৰ সন্থা বিদায় ল'ব লাগে আৰু বিদায় এনেও শব্দটোৱে সকলোৱে জানে অতি আৱেগিক ইয়াৰ লগত দুখ আৰু নিজৰ পৰিয়াল এটা হেৰুৱাৰ নিচিনা নিজৰ পুৰণা সকলো বন্ধু জ্যেষ্ঠ অগ্ৰজ অনুজ সকলোকে এৰি অহাৰ দৰে কিন্তু তোতো আৰু স্বাভাৱিক প্ৰক্ৰিয়া বিদায় ল'বই লাগিব আপোনাক সকলোৱে দেখিছে দুলীয়াজানৰ সদৌ অসম ছাত্ৰ সন্থাৰ সেই অধিৱেশনৰ বিদায়খনৰ যিটো মুহূৰ্ত এইটো সাংঘাতিক এটা পৰিৱেশ অতি আৱেগিক হাজাৰ হাজাৰ মানুহে বিদায়খনটো যেতিয়া ঘোষণা কৰিছোঁ ময়ো কান্দিছোঁ আৰু ৰাইজেও সকলোৱে স্বতঃস্ফূৰ্তভাৱে এইটো কান্দিছে এইটো মানে তেতিয়া বুজি পালোঁ যে মানুহে ছাত্ৰ সন্থাৰ দলীয় কৰ্মকৰ্তাসকলে বা মোৰ যিসকল বিভিন্ন মানে অনুষ্ঠানৰ যিসকল ব্যক্তি আছিলে ছাত্ৰ সন্থাৰ বিভিন্ন গোটৰ যিসকল নেতা কৰ্মকৰ্তা আছিলে তেওঁলোকৰ লগত যিটো ইম'শ্যনেল কানেকশ্যন যিটো হৈছিল এইটো এটা সাংঘাতিক যে আছিল আৰু মোৰ মা তাতে উপস্থিতে আছিলে মায়ে ভাবি ল'লে যে এইবাৰ ল'ৰাটো কিবা হ'লেই নেকি বুলি ভাবি তেওঁ আহি পিনে উচাত খায় তেওঁৰো চকু পানী তেওঁ মানে মানে বিদায় বুলিয়ে তেওঁৰ চকু পানী অহা নাই সেইটো বুলিতো আহিছেই কিন্তু এই যে গোটেই সভাগৃহটোত যে এটা কান্দোনৰ পৰিৱেশ আৰু মানে ল'ৰাজনৰ কিবা এটা হ'ল নেকি বুলি এটা ভাৱনা কাৰণ গোটেই কেমেৰাবোৰে আগৰি ধৰি আছে মই এটা বক্তব্য ৰাখিছোঁ বিদায়ৰ এইটো মানে ছাত্ৰ সন্থাৰ মঞ্চত মানে এইটো ধৰক
শেষ বক্তব্য আনুষ্ঠানিকভাৱে সাধাৰণ সম্পাদক হিচাপে অতি আৱেগবিহ্বল মুহূৰ্ত, অতি মানে এটা ক'ব নোৱাৰা এটা পৰিৱেশ এটা আৰু যেতিয়া মই আহিছোঁ সকলো ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে আগুৰি ধৰিছে। এই পৰিৱেশটো মই ভাবোঁ যে বৰ এইটো গোটেই জীৱনত এইটো সজীৱ হৈ থাকিব। এইটোৱে সদায় এটা নষ্টালজিক অনুভৱ সদায় মোক দিব আৰু সকলো মানুহৰ কাৰণে সেইটো আমাৰ ছাত্ৰ সন্থা কৰ্মকৰ্তাসকলৰ কাৰণেও ভাবোঁ নিশ্চয় বৰ এটা বিষাদপূৰ্ণ এটা আৱেগিক মুহূৰ্ত আৰু সেইটোৱে আচলতে পৰৱৰ্তী দিনসমূহত আমি জাতীয় আদৰ্শৰে কাম কৰিবলৈ আমাক অনুপ্ৰাণিতও কৰিছে। কাৰণ সেই মানুহৰ চকুলোত তাত সদায় এটা ভালপোৱা থাকে, তাত এটা প্ৰকৃত আৱেগ জড়িত হৈ থাকে। গতিকে সেইটোৰ প্ৰতি এইটো চকুলো মানে মোৰ প্ৰতি আশীৰ্বাদ। তেওঁলোকৰ চকুলোক যাতে কেতিয়াও কোনো কাৰণতে অশ্ৰদ্ধা আৰু অসন্মান নকৰোঁ তাৰ কাৰণে এটা দায়িত্ব। সেইকাৰণে সেইটোৱে মোক সদায় সাহসীও কৰিছে, অনুপ্ৰাণিতও কৰিছে, দায়বদ্ধ কৰিছে, জাতীয় দায়বদ্ধতাৰে দায়বদ্ধ কৰিছে। সদায় সেইটো সময় হৃদয়ত সদায় বাজি থাকিব। সেই মুহূৰ্তটো হাজাৰ হাজাৰ জনতাৰ মাজত লোৱা বিদায়, এইটো এটা সাংঘাতিক এটা পৰিৱেশ, সাংঘাতিক মোৰ জীৱনৰ কাৰণে জীৱনৰ অন্যতম এটা বিশেষ মুহূৰ্ত বুলি ক'লে ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চখন ত্যাগ কৰা এই মুহূৰ্তটো মোৰ জীৱনৰ অন্যতম এটা মনত ৰাখিবলগীয়া মুহূৰ্ত। অতি সুন্দৰ। আপোনাৰ যিবোৰ জীৱন পৰিক্ৰমাৰ যিখিনি মুহূৰ্তবোৰ আমি আজি ডিছকাছ কৰিছোঁ, আমি গম পাইছোঁ আপোনাৰ মুখেৰে আমি জানিব পাৰি সঁচাকৈ আপোনাৰ কিমান আৱেগ জড়িত হৈ আছে প্ৰত্যেকটো মুহূৰ্তত। দৰ্শকসকলেও নিশ্চয় অনুভৱ কৰিব পাৰিছে প্ৰত্যেকটো মুহূৰ্তত মানে অতি আৱেগিক গোটেই মুহূৰ্ত। এই ত্যাগ কৰিবলগীয়া কাৰণটো বহুতে কয় যে আপুনি ৰাজনীতিত যাব প্ৰি প্লেন, সেইটোৰ কাৰণে আপোনাৰ তাতে ত্যাগ কৰাটো এটা যুক্তিপূৰ্ণ এটা দাবী হয়। তাৰপিছত আপুনি ৰাজনীতিত পথাৰখনত প্ৰথম খোজটো পেলালে, কেনেকুৱা আছিলে সেই মুহূৰ্তখিনি? কেনেকুৱা আছিলে তেতিয়ালৈকে আপোনাৰ ধৰক ৰাজনীতিত আপুনি প্ৰথমবাৰৰ বাবে আপুনি ধৰক পূৰ্ণকালিক হিচাপে বা আপোনাৰ একদম ফুল ফ্লেজেড প্ৰফেশ্যনেলি আপুনি ৰাজনীতিত ভৰি দিব, ক'ৰবাত আপোনাৰ ভয় লগা, শংকা হোৱা যে আপুনি এটা দল প্ৰতিনিধিত্ব কৰিব, এই দলটোৱে অসম গণ পৰিষদে যেনেকৈ অসমক এটা বেলেগ মানদণ্ড আনিছিলে, এই দলটোৱে সেনেকৈ লৈ যাব, জাতীয়তাবাদৰ কাৰণে নতুন ধাৰা আনিব, নিঅ জাতীয়তাবাদ হয়, এনেকুৱা ধৰণৰ এটা আহিব। সেইখিনি মুহূৰ্তত কেনেকুৱা ধৰণৰ আছিলে? প্ৰথম যেতিয়া দল জন্ম হোৱাৰ গোটেই পৰিৱেশ, জাতীয় অভিৱৰ্তন, এই গোটেই কথা বতৰাবোৰ আমি ধৰিবই নোৱাৰিছিলোঁ যে ৰাজনীতিৰ গোটেই কথা বতৰাবোৰ পাক যিবোৰ আছে বা যিবোৰ প্ৰত্যাহ্বান জটিলতা আছে এইবোৰ মোকাবিলা কেনেকৈ কৰিম বা কেনেকৈ আগবাঢ়িম। মোৰ ওচৰত বেলেগ ৰাজনৈতিক ব্যক্তি যিসকল অভিজ্ঞতাপুষ্ট তেওঁলোকৰ ওচৰত হয়তো উত্তৰ আছিল, কিন্তু মোৰ ওচৰত নাছিল। আৰু যিটো কথা কৈছে যে পূৰ্ব পৰিকল্পিত নহয়, মই কেতিয়াও যেতিয়া আদৰ্শগত দ্বন্দ্ব যেতিয়া বিজেপিৰ লগত হ'ল তেতিয়া মই ভাবিলোঁ যে আমাৰ বিকল্প নাই, মোৰ ৰাজনীতি কৰাৰ বিকল্প নাই, অসম গণ পৰিষদেও যাব নোৱাৰোঁ, তেওঁলোকেও আপোচ কৰিছে আৰু কংগ্ৰেছত যোৱাটো প্ৰশ্নই আহিব নোৱাৰে। তেতিয়া মই আমাৰ আলোচনাৰ মাজতে কৈ থাকোঁ যে মোৰ কিন্তু ৰাজনীতি কৰা নহ'ব, আপোনালোকে যোনে যোনে যায় যাব, আৰু মই বেলেগ কিবা কৰিম আৰু ব্যৱসায় বাণিজ্য কি কৰিম, কাৰণ মোৰ কিন্তু আদৰ্শগত এটা দ্বন্দ্ব হৈছে, মই সেই আদৰ্শৰ লগত মই আপোচ কৰিব নোৱাৰোঁ, এনেকৈ বুলি কৈ আছিলোঁ। কিন্তু হঠাৎ যে এটা পৰিৱেশ পৰিস্থিতি গণ আন্দোলনৰ এটা পটভূমি এটা গঢ় লৈ উঠিলে, এটা মানে গোটেই পৰিস্থিতিৰ পাক ঘূৰণি এটা এনেকৈ আহি গ'ল য'ত মানে আহিব। প্ৰথমে কিন্তু ময়ো আহিব লগা কথা নাছিলে, মই আছুৰ সভাপতি হোৱাৰ কথাহে আছিলে। আছুৰ সভাপতিৰ দায়িত্ব ল'ম, বেলেগ জ্যেষ্ঠসকলে নেতৃত্ব ল'ব, কোনোবা ফুল ফ্লেজেড ৰাজনীতি কৰিব, কোনোবা শিৱসেনাৰ বাল ঠাকৰেৰ দৰে কোনোবাই দায়িত্ব গ্ৰহণ কৰিব, এইবোৰ কথাই আলোচনাৰ বিষয় আছিলে। আমাৰ জ্যেষ্ঠসকল আৰু পুৰণা বহুত মানুহ ইনভলভ হৈ গৈছিলে, আমাৰ প্ৰাক্তন সভাপতি সম্পাদকসকল, তেওঁলোকে বেলেগ মঞ্চত আছিলে,
তেওঁলোকে আহিও এইটো কথা আলোচনা হৈছিলে জ্যেষ্ঠ বহুত ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা যিসকল ৰাজনীতি পোনপটীয়ালৈকে অহা নাছিলে ব্যৱসায় বাণিজ্য বেলেগ সামাজিক কাম কাজ তেওঁলোকে সকলোৱে আহি তেনেকুৱা এখন মঞ্চ গঢ়িবৰ কাৰণে কিন্তু কথা বতৰা আৰম্ভ হৈছিলে এইটো হয়তো বহুত মঞ্চত আলোচনা কৰা নাই কোৱা নাই সেইটো হয় মোৰ দায়িত্ব আছিলে যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব লৈ এই শক্তিক মই আগবঢ়াই লৈ যোৱা এইটো আছিলে কিন্তু যেতিয়া কা আন্দোলন স্তিমিত বা বন্ধ হ'ব লগা হ'ল কৰোণা আহিলে 8 মাহ সময় যেতিয়া ৰৈ যাব লগা হ'ল তেতিয়া বহুতে ভয় খালে আৰু এইটো প্ৰজেক্ট নকৰাই ভাল হ'ব বুলি বহুতে কোৱা আৰম্ভ কৰিলে তেতিয়া মই ক'লোঁ যে আমিতো পাব্লিকলি ক'লোঁ আমাৰ সভাপতি ডাঙৰীয়াই প্ৰথম কৈছে মইতো পিছত কৈছোঁ কোৱাও নাই কাৰণ এটা টিম স্পিৰিটত যাব লাগিব সভাপতিয়ে কোৱা কথাটোতো আমি পিছত কেৰি কৰিব লাগিব দেৰিকৈ কৈছোঁ এইটো কিন্তু অনস্বীকাৰ্য মিছাকৈ এইটো কোৱাটো উচিত নহয় গতিকে কৈছে পাব্লিক এটা কমিটমেণ্ট যেতিয়া কৈছে যে পাৰ্টি খুলিব তাৰপিছত পিছ হুকি আহিলে মই ভাবোঁ যে আছুৰ ক্ৰেডিবিলিটিও লছ হ'ব নেতৃত্বৰ ক্ৰেডিবিলিটি ট্ৰাষ্ট ডেফিচিট আহিব আমি তাৰমানে পৰিৱেশ দেখি আমি কৰিছিলোঁ তাৰমানে আমাৰ তাত তাৰমানে যুক্তি নাছিলে আমাৰ তাত প্ৰকৃত আৱেগ নাছিলে আমাৰ জাতীয় চেতনা ৰাজনৈতিক জাতীয় দায়বদ্ধতাটো নাছিলে এইবুলি মই ক'লোঁ যে ঠিক আছে নহয় যদি মই যাম আকৌ কি কথা আছে সকলো জ্যেষ্ঠ নেতৃত্ব থাকি গ'ল মই আটাইতকৈ অনুযোজন আহি গ'লোঁ মই আহিলোঁ আৰু কিছু আহিলে আমাৰ চিত্ৰ বসুমতাৰী ৰাজু ফুকন দুলদুল বৰকটকী কৃষ্ণ দাস বহুত এনেকৈ আহিল ইমান ফ্ৰণ্টলাইন লিডাৰ নহয় বা বহুতে গম পোৱা নাছিলে ফ্ৰণ্টলাইন বুলিও ক'ব পাৰে কিন্তু তথাপিও যিসকল ভিজিবিলিটি থাকে সভাপতি সম্পাদক মুখ্য উপদেষ্টা এনেকুৱা ধৰণৰ ব্যক্তিসকল নাহিল কথা নাই আমি এটা যিহেতু চেলেঞ্জ লোৱা মানুহে যি হ'ব কিন্তু অহাৰ পিছত সেই আপুনি কোৱা নিচিনা এটা বিৰল অভিজ্ঞতা এটা আৰু অভিৱৰ্তনৰ সময়ত খুব ভাল লগাকৈ হোমেন বৰগোহাঁই ডাঙৰীয়া তেখেত অংশগ্ৰহণ কৰিলে ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদে পোনপটীয়াকৈ অভিৱৰ্তনত অংশগ্ৰহণ কৰি বক্তব্য ৰাখিলে বা আন জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহ বুদ্ধিজীৱীসকলেও অংশগ্ৰহণ কৰিলে সকলোৱে ক'লে যে হয় এনেকুৱা এটা শক্তি এটাৰ উত্থানৰ জন্মৰ প্ৰয়োজনীয়তা আছে আৰু এইটোক আমি সকলোৱে মৰম চেনেহ দি বুকুত কোম লৈ আগবঢ়াই লৈ যাম এইটো আমাৰ সকলোৰে এটা নিজা শক্তি বুলি আগবাঢ়িব কিন্তু কাৰ্যত পিছত এইবোৰ কথা হৈ নুঠিল এইটো হয় স্বাভাৱিক কেতিয়াবা ভাল পৰিৱেশ অনুকূল দেখিলে কেতিয়াবা মানুহ লগত থাকে যেতিয়া প্ৰতিকূল পৰিৱেশ দেখে তেতিয়া মানুহ আঁতৰি যায় এইটো স্বাভাৱিক ময়ো ধৰি লৈছিলোঁ যে হয় আৰু উপায়টো নাই কিন্তু আমি যিহেতু আমি যুঁজিবলৈ আহিছোঁ যুঁজিম সেইকাৰণে যুঁজি প্ৰথম হাৰিলোঁ সকলো অতি কম সময় পালে ৯৯টা দিন ৯৯টা এটা নতুন দল খুলি সেই কম সময়ৰ ভিতৰত প্ৰাৰ্থিত্ব আগবঢ়াই ৭ লাখ কিমান হাজাৰ ভোট ৭ লাখ ভোট পাই আপোনালোকে স্থিতি দখল কৰি হয় মানে পদচিহ্ন ফুটপ্ৰিণ্টটো ৰাখি পিনে আপোনালোকে আগবাঢ়ি গৈছিলে সেই সময়ৰ যেতিয়া প্ৰথম অভিজ্ঞতা আপুনি প্ৰথম ৰাজনীতিত সোমায়ে আপুনি একদম মূল যুঁজখনলৈ আপুনি আগবাঢ়িছে ৰাজনীতিত বহুদিন মানুহে থাকি তাৰপিছত মূল যুঁজখনলৈ যায় তাতে প্ৰথম দিনাৰ পৰাই আপুনি ইলেকশ্যনৰ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিবলগীয়া হৈছে টিম বিল্ডিং গোটেই ইলেকশ্যনত এটা ডাঙৰ প্ৰক্ৰিয়া এটা থাকে এটা ডাঙৰ মেকানিজিমে কাম কৰে এই হঠাৎ আপুনি সেই মেকানিজিমটোত আহি পৰাৰ পিছত ক'ৰবাত আপোনাৰ নিজৰ যিটো আপোনাৰ লাইফষ্টাইল আছিলে পৰিয়ালৰ প্ৰতি সময় আছিলে ক'ৰবাত কম্প্ৰমাইজ হৈছে কেনেকুৱা হৈছিলে সেইখিনি মুহূৰ্তত পৰিয়াল কওক বা নিজৰ ব্যক্তিগত জীৱন যাত্ৰাত সেইটো প্ৰভূত প্ৰভাৱ পৰিছে কাৰণ প্ৰথম কথাটো হৈ গ'ল সকলো কথাতে জড়িত দলৰ সভাপতি হিচাপে দলৰ সভাপতি হোৱাৰো কথা নাছিলে সাধাৰণ সম্পাদক হোৱাৰ কথা আছিলে আপুনি সাধাৰণ সম্পাদকৰ বাবে এইটো চবৰে পৰিকল্পনা আছিলে যে পলিটিকেলি এগৰাকী প্ৰতিষ্ঠিত মানুহ আমালৈ আহিব বহুত কথা পাতি আছিলে কা আন্দোলনৰ আগত পিছত পৃষ্ঠভংগ দিলে ভয়ত অসমৰ নাম থকা মানুহ পলিটিকেল লিডাৰ এষ্টাব্লিছ মন্ত্ৰী বা বিধায়ক হিচাপে তেওঁলোকক আহি সভাপতিৰ দায়িত্ব দিয়াৰ কথা আছিলে কাৰণ মোৰ নতুন অনভিজ্ঞতা আছে তো কিন্তু পৰিৱেশ পৰিস্থিতি এনেকুৱাকৈ আহি গ'ল যে মই সভাপতিৰ দায়িত্ব ল'ব লগা হ'ল গতিকে সভাপতিৰ দায়িত্ব হোৱাৰ লগে লগে নিজৰ সমষ্টিটো সময় দিব নোৱাৰিলোঁ সমষ্টি দিব নোৱাৰাৰ কাৰণে ধৰক মই কম ভোট পাইছোঁ কাৰণ আপোনাৰ দায়িত্ব থাকিল ন সকলোৰে চাৰিওফালে আৱেগটো সমগ্ৰ অসমত উঠাই দিবলৈ গোটেই যিটো জাতীয় আৱেগ বা দলটোৰ প্ৰতি যিটো আৱেগ চাৰিওফালে গৈ প্ৰচাৰ কাৰ্য চলাই এটা পৰিৱেশ মূল কেম্পেইনাৰ হিচাপেও আগবাঢ়িব লাগিল সদায় আপুনি আপোনাৰ সমষ্টিত সময় দিছে নিদিছেতো বেলেগ এটা প্ৰশ্ন আপুনি বাকী কেইজনক দিব পাৰিছে নোৱাৰিছে সেইটোৰ মূল কথা হৈ গৈছে এটা এগৰাকী দলৰ মানুহ হিচাপে মানে পাৰ্টি মেন বুলি কয়
দলীয় মানুহ হিচাপে এই যিটো কাম কৰিব লাগে সেইটো কৰিছোঁ, সভাপতি হিচাপে কৰিছোঁ। সেইকাৰণে নিজৰ সমষ্টিবোৰত ধৰক জাষ্টিছ দিব পৰা নাই বা মানুহৰ ওচৰলৈ এনেকৈ যাব পৰা নাই। কিন্তু মই ভাবোঁ যে এইটো থাকিবই। এটা যেতিয়া আৰম্ভ কৰিছোঁ, আমি তেতিয়াও বহুতবাৰ পাতিছোঁ, আমাৰ আটাইতকৈ বেয়া হ'ব লগা যিটো পৰিৱেশ সেইটো ভাবি আমি কথাটো পাতিব লাগে। ভাল হ'লে আমি চৰকাৰৰ পাৰ্ট হ'ম, তাতকৈ মজলীয়া হ'লে আমি 5গৰাকী 6গৰাকী বিধায়ক থাকিব, একেবাৰে বেয়া হ'লে শূন্য। আমি শূন্যটো ভাবি কামটো কৰিব লাগিব, নহ'লে আমাৰ ফ্ৰাষ্ট্ৰেশ্যন আহি যাব, আমি ছন্দ পতন হ'ব। হয়, ডিপ্ৰেশ্যন আহিব, ছন্দ পতন হ'ব, ধৰি ৰাখিব নোৱাৰিম। তাৰপিছতো বহুত ষ্ট্ৰাগল। তেনেকুৱা এটা পটভূমিৰ মাজেৰে আহি আজি এই অৱস্থা পাইছোঁ। বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত, সংগ্ৰাম, পোৱা নোপোৱাৰ বেদনা, বিভিন্ন ধৰণৰ কূট কৌশল, বিভিন্ন দলকো প্ৰভাৱ পেলাব পৰা বিভিন্ন ধৰণৰ অন্যায় অবিচাৰ, দল ভাঙিব খোজা ষড়যন্ত্ৰ, তাৰ মাজত আহি এই পৰ্যায় পাইছেহি। গতিকে এইটো সঁচাকৈ এটা ৰোমাঞ্চিত, আজিৰ দিনটোলৈকে ৰোমাঞ্চিত যাত্ৰা, আৰু বহু যোজন বাট যাবলৈ আছে। এয়া আৰম্ভণিহে, সংগ্ৰামৰ আৰম্ভণি। সংগ্ৰাম দীঘলীয়া হ'ব, এইটো আমি উপলব্ধি কৰিছোঁ। কিন্তু সংগ্ৰামত যদি আমি কষ্ট স্বীকাৰ কৰোঁ, ফলাফল সোনকালে আহিব। খুব বেছি কষ্ট কৰিব লাগিব আৰু খুব পৰিকল্পিতভাৱে ৰণকৌশল সঠিক আৰু শুদ্ধভাৱে ঠিক কৰি, আৰু আমাৰ যিসকল কেডাৰ আছে, যিসকল সেনাপতি আছে, তেওঁলোককো আমি যদি উদ্বুদ্ধ কৰিব পাৰোঁ, উজ্জীৱিত কৰিব পাৰোঁ, যুদ্ধ আমাক ফলাফল পাবলৈ বেছি সময় নালাগে, হয়তো 26 নতুবা 31। একেবাৰে সুন্দৰ কথা। কা আন্দোলনৰ সময়ত আপুনি সক্ৰিয়ভাৱে আছিলে, কা আন্দোলনে আপোনাৰ জীৱনৰ গতি সলনি কৰিলে বুলি ক'লেও ভুল নহ'ব। কা আন্দোলনে আপোনাক কি শিকালে বাৰু? এটা মাছ মুভমেণ্ট, এটা নেতৃত্ব দিবলৈ তাৰ পৰাই শিকিলোঁ। আৰু চাওক, এইটো কথা বহুত আলোচনা হয়, কা আন্দোলনৰ সফলতা বিফলতা, ক'ৰবাত নেতৃত্ব বিফল হ'ল নেকি, ক'ৰবাত নেতৃত্বৰ ওপৰত প্ৰশ্নবোধকো আহে। সেইবোৰতো আমি আলোচনা কৰিব লাগিব, নিমু বিশ্লেষণ কৰিব লাগিব। কেতিয়াও ইয়াৰ পৰা কোনো পলাব নোৱাৰে, এৰাই চলিব নোৱাৰে। কিন্তু মই নিজে যিহেতু নেতৃত্বত আছিলোঁ, মই কেতিয়াও মানে ইয়াত ভুল দেখা নাছিলোঁ। যি ধৰণে নেতৃত্ব দিছিলোঁ, ধৰক কেতিয়াবা কয় যে খেলপথাৰলৈ লৈ গ'ল ৰাজপথৰ পৰা, সেইটো কি ধৰণে আহি গ'ল এই কথাটো আমাৰ কোৱাটো অকণমান অসুবিধা। কিছুমানে কয় যে 5 বজাত এটা চৰকাৰী সময়ৰ দৰে কৰিলে। সেইটো মই ভাবোঁ যে সেইটো আমি অকণমান ষ্ট্ৰেটেজিকেলি অকণমান আমাৰ ক'ৰবাত দুৰ্বলতা থাকিব পাৰে। আমি যদি এইটো আহ্বান দিব পাৰিলোঁ যে কোনো ধৰণৰ হিংসাত্মক কাৰ্য নকৰাকৈ সংগ্ৰামত ৰাইজ অৱতীৰ্ণ হওক, আৰু কোনো ৰাজহুৱা সম্পত্তিৰ ক্ষয় ক্ষতি কৰিব নালাগে, এই ধৰণৰ কথা এটা আমি ক'ব পাৰিলোঁ হয়। এইটো সেই সময়ত হৈ গ'ল, আৰু এইবোৰতো সংগ্ৰামত ত্ৰুটি বিচ্যুতি ভুল চুল থাকিবই। আৰু এইটো মই একো মানে হেৰি নকৰোঁ যে শিল্পীসকলৰ, যিসকল চিত্ৰশিল্পী আছে তেওঁলোকৰ অংশগ্ৰহণ, সকলো মানুহ অংশগ্ৰহণ কৰিব পাৰে গানেৰে। এখন গানে এখন সমাজ পৰিৱৰ্তনৰ সংগ্ৰামত হেৰি কৰিব পাৰে, ভূমিকা পালন কৰিব পাৰে। বিভিন্ন ৰাজনৈতিক পৰিৱৰ্তনৰ সময়তো দেখিছোঁ, এখন নাটকৰ, এটা গানৰ, কোনো শিল্পীৰ, বিভিন্ন মানুহৰ, বুদ্ধিজীৱীসকলৰ এটা শক্তিশালী বিশেষ ভূমিকা থাকে। গতিকে তেওঁলোকৰ অংশগ্ৰহণটোক সমালোচনা কৰিব লগা কথা নাই। আৰু সমালোচনা যিসকলে কৰিছে তেওঁলোকেও আচলতে নেতৃত্ব তেওঁলোকেও দি আচলতে সলনি কৰিব পাৰিলে হ'লে ধাৰাটো। গতিকে এইটো আমাৰ মূল দুখ বুলি ভাবোঁ যে নেতৃত্ব বা বিভিন্ন দল সংগঠনৰ নেতাসমূহৰ মাজত যে এইটো বোকা চিটুৱা এইটো আচলতে মৌলিক কথাটো হ'লে সংগ্ৰামখনত আমি আগবঢ়াই লৈ যাব লাগে। কোনোবাই যদি ক'ৰবাত ভুল বাটেৰে নিছে, আমি বাট দেখুৱাব লাগে, যুঁজিব লাগে, লাগিব লাগে, নেতৃত্ব দিব লাগে। এইটো এটা অসমৰ জাতীয় জীৱনৰ সংগ্ৰামী ইতিহাসৰ এটা, মই ভাবোঁ যে এটা আমাৰ বিড়ম্বনা, এটা ভুল। কিছু নেতাই কাৰোবাক নেতাক সমালোচনা কৰিবলৈ গৈ গোটেই সংগ্ৰামী ধাৰাটোৰ এটা মানে অপবাদ এটা দিবলৈ চেষ্টা কৰে। এইটো এটা খুব ভাল কথা, শুভ লক্ষণ নহয়। বিশেষকৈ নেতাসকলৰ এইটো চৰিত্ৰ থকাটো খুব উচিত কথা নহয়। ভুল হ'লেও সংগ্ৰামখনেই মূল কথা, শুদ্ধ কৰাৰ দায়িত্ব বেলেগৰো থাকে, তেওঁলোকৰো থাকে। মই নিজে নেতৃত্বত আছিলোঁ কাৰণে মই জানো যে সততাৰে নিষ্ঠাৰে কৰিছিলোঁ, আৰু চাৰিওফালে বহুত বেছি কষ্ট কৰিলোঁ, চেষ্টা কৰিছিলোঁ যে ৰাইজক একত্ৰিত কৰোঁ, উজ্জীৱিত কৰোঁ, আৰু তাৰ কাৰণে কামো কৰিছোঁ। আপোনালোকে সকলোৱে দেখাও পাইছে, আৰু সেইকাৰণে মানুহেও স্বীকৃতি দিছে যে মই অন্যতম অগ্ৰণী এগৰাকী ব্যক্তি আছিলোঁ এই সংগ্ৰামখনত।
গতিকে বহু কথা শিকালে, বহু অভিজ্ঞতা দিলে। সংগ্ৰামৰ আগত পিছত মানুহৰ বিশ্বাসঘাতকতা প্ৰতাৰণা দেখিছোঁ, কোনোবা বিক্ৰী হৈ গুচি গৈছে, কোনোবাই এই গোটেই কথাটোকে লৈ নিজৰ সুবিধাবাদী চৰিত্ৰৰ কাৰণে ট্ৰেক সলনি কৰিছে, কথা ষ্টেটমেণ্ট সলনি কৰিছে, প্ৰশংসা কৰিছে, প্ৰশস্তি কৰিছে, সুবিধা আদায় কৰিছে, কোনোবা মনে মনে বহি গৈছে। এইটো খুব মানে সেইবোৰ কথা ভাবিলে খুব বেয়া লাগে যে এটা জাতি, ইমান এটা স্বাভিমানী জাতি, এই জাতিৰ যিটো জাতীয় চৰিত্ৰ, এইটো যাতে কোনেও হানি বিঘিনি নকৰে তাৰ কাৰণে কিন্তু চেষ্টা কৰিব লাগে। যোনে নহওক লাগিলে, নেতা, শিল্পী, কলা কৌশলী হওক, সাহিত্যিক হওক, এটা সংগ্ৰামী জাতিৰ সংগ্ৰামী জাতীয় চৰিত্ৰটো ধৰি ৰখাটো দায়িত্ব। আৰু জাতীয় সংকট যেতিয়াই আহে তেতিয়া জাতীয় সংকটৰ পৰিৱেশটো মৰীক্ষণ কৰিবলৈ যি দায়িত্ব লাগে, দায়িত্ব পালন কৰিব লাগে, আঁতৰি থাকিব নালাগে যিমান পাৰে। এনেকুৱা নহয় যে সংগ্ৰামখনত সন্মুখত থাকি বুকুত গুলি লৈ মৃত্যুমুখত পৰি শ্বহীদ বৰণ কৰিব লাগে, এইটো কথা কোৱা নাই। কিন্তু সংগ্ৰামৰ যুক্তিযুক্ততা, ন্যায্যতাৰ প্ৰতি সমৰ্থন আৰু মুকলিকে ক'ব পৰা সৎ সাহস, কিবা এটা পৰিৱেশ পৰিস্থিতি সলনি হৈ গ'লেও যাতে মূৰ পুলুকা দি পিনে বেলেগ কথা এটা কৈ ধৰণৰ আপোচবিহীনভাৱে হয় ক'ব লাগে যে হয় সেইটো সময়ত আমাৰ হৈ নুঠিল, কিন্তু কথাটো এইটো আমি আজিও কওঁ যে এইটো ভুল কৰিছে, অন্যায় কৰিছে। এই কথাটো কিয় ক'ব নোৱাৰে? নকৈ এটা বেলেগ ব্যাখ্যা দিয়ে, আপোচকামী এটা মানসিকতা দেখুৱায়। এইটোত মই আটাইতকৈ বেছি অসুখী, মানে আটাইতকৈ বেছি মই দুখ পাওঁ। আমি গম পালোঁ যে অসম জাতীয় পৰিষদ গঠন হ'ল, তাৰ সভাপতি আপুনি কেনেকৈ হ'ল সেইখিনিও আমি গম পালোঁ। আৰু সভাপতি হোৱাৰ পিছতে প্ৰথম দায়িত্ব হিচাপে আহিল নিৰ্বাচন, একেবাৰে কম সময়ৰ ভিতৰত। প্ৰথম ফেজ যোৱাৰ লগে লগে এটা ডাঙৰ খবৰ, এটা মৰ্মাহত কৰা খবৰ, আপোনাৰ মা আৰু নাছিল বা আপোনাৰ নাই, সেই খবৰটি আপুনি পালে। আগত ইলেকশ্যন, এটা দলৰ নেতৃত্ব বহন কৰি আছে আপুনি। পুত্ৰ হিচাপেও আপোনাৰ কিছুমান দায়িত্ব আছে, দলৰ হিচাপেও আপোনাক তাতে সেই দায়িত্বত বিচাৰিছে। সেই সময়খিনিৰ কেনেকুৱা অনুভৱ, কেনেকুৱা অনুভূতি বা কেনেকুৱা ধৰণৰ হৈছিলে সেইখিনি, কিমান কঠিন? সেইটো জীৱনৰ মানে জীৱন সংগ্ৰামত এইটো এটা অতি মানে এটা মানে বুজাব নোৱাৰা এটা পৰিৱেশ। আৰু এইটো মানে এফালে মাতৃক হেৰুৱাৰ বেদনা, আনফালে আকৌ দায়বদ্ধতা। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন যেতিয়া শেষ হ'ল, আহি গুৱাহাটী পালোঁহি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে। আহি শুই থাকোঁতেই বিচনাত খবৰ পালোঁ যে এনেকুৱা ধৰণৰ এটা ঘটনা ঘটিছে, মা প্ৰেছাৰ ষ্ট্ৰোক হৈ বাগৰি পৰিছে। তেতিয়া বহুতেই চিন্তাৰ কাৰণ নাই, ভাল হ'ব ধৰণৰ কথা কৈছিল। কিন্তু তাৰপিছত যেতিয়া চিটি স্কেন হ'ল, আহিলে খবৰ, গুৰুত্বটো বুজি পালে। মই ঘূৰি যাব লগা হ'ল, ঘূৰি গৈ পালোঁ, তেতিয়াৰ গভীৰতা বুজি পালোঁ। কিন্তু তথাপিও বহুতে ক'লে, এটা আশাবাদী পৰিৱেশ দিলে যে এইটো কাম বেক কৰিব পাৰে, অলপ দিন এনেকুৱা হ'ব। তাৰপিছত আকৌ ঘূৰি আহিছিলোঁ মই। ঘূৰি অহাৰ মাজতেই তাৰপিছত ক'লে যে আচলতে ডিটৰিয়েট কৰিছে, ব্লাড প্ৰেছাৰ কমি গৈছে, এইবোৰ দৰৱে কোনো কাম দিয়া নাই। তাৰ মাজত গৈতো আপোনালোকে সকলোৱে গমেই পালে, এটা অতি জীৱনৰ কাৰণে ডাঙৰ এটা খবৰ, এটা যিটো কথা কেতিয়াও সপোনতো ভবাই নহয়। গতিকে সেই পৰিৱেশটো আটাইতকৈ জীৱনত সন্মুখীন হ'ব নোৱাৰা এটা পৰিৱেশ আছিলে বা এইটো সময় আছিলে। কিন্তু তাৰ মাজতো প্ৰকৃত বাস্তৱ উপলব্ধি কৰিবই লাগিব, কাৰণ এটা ৰাজহুৱা দায়িত্ব যিহেতু আছে এটা দলৰ সভাপতি হিচাপে। আৰু মোৰ মানে এটা কথা ভাল লাগে যে মোৰ যিমান দায়বদ্ধতাৰ কথা মোৰ মনলৈ আহিছে, তাতকৈ বেছি আমাৰ গাঁৱৰ যিসকল সমাজ, যিসকল ভকত বৈষ্ণৱ আছে, তেওঁলোকৰ আৰু তাতোকৈ তেওঁলোক উচ্চ মানেৰে কথাটো কৈছে, বুজাইছে যে আমি তোমাৰ যিবোৰ নিয়ম আছে, যিবোৰ আধ্যাত্মিক নিয়ম, যিবোৰ পৰম্পৰা, সেইবোৰ আমি সোনকালে মানে 3 দিন তিলানীৰ দিনাখন বহুত কাম আগবঢ়াই দিব পাৰে, কৰিব পাৰে, তোমাক ওলাই যাব পৰাকৈ আমি কৰি দিম ব্যৱস্থা। গতিকে তেনেকৈ কৰিলে, গতিকে সেই সাজযোৰ পিন্ধিয়ে মই আহিব লগা হ'ল। বহুতে সমালোচনাও কৰিছে সেই সময়ত যে ক্ষমতাৰ কাৰণে এই কামটো কৰিছে। কিন্তু সেইটো কথা মই ভাবোঁ যে, আৰু বহুতে আৰ্টিকলো লিখি দিলে, মানে আনকি আচৰিত কথা যে কিছুমান পেপাৰৰ এডিটৰিয়েলো ওলাই গ'ল যে এনেকুৱা কথা। আৰু
তেওঁলোকৰো চিন্তাৰ সীমাবদ্ধতা বহুত সমাজত নিয়ম আছে 3 দিনতে চুলি কাটে তেওঁলোকেও খবৰ নাই বেয়া বুলিও নকওঁ তেওঁলোকে লিখিছে কিন্তু হেতুত মোক দুখ দিছিলে যথেষ্ট কৈছো বিভিন্ন সময়ত মই কোনো ৰাজনৈতিক ক্ষমতাৰ কাৰণে ইমান উদ্গ্ৰীব হৈ থাকিলে এনেকুৱা কণ্টকময় পথত কেতিয়াও নাহিলোৱে হলে মই সুবিধাবাদী স্থিতি যে যিসকলে আদৰ্শ সলনি কৰি চুলা হলুৱা দি হলাই তেওঁলোকে বিধায়ক আৰু মন্ত্ৰী হ'বলৈ যায় ময়ো সুবিধাবাদী হেতু সময়ত সৰ্বশক্তিমান এগৰাকী অন্যতম ছাত্ৰ নেতা হিচাপে মোৰ নাম আছিলে মানুহে ভাল পাইছিলে হয় সকলোৱে জানিছিলে গতিকে যিকোনো জায়গাত বিজেপিৰ জায়গাত কংগ্ৰেছৰ জায়গাত যাৰ ইতিমধ্যে তেওঁলোকৰ আধা আছে যাব পাৰিলো হলে কিন্তু হিটো এটা আদৰ্শৰ কাৰণে বিশেষ আদৰ্শৰ কাৰণে এই কামটো কৰিছিল গতিকে সেই গোটেই সময়খিনি সেই গোটেই পৰিৱেশটো আজিও আমনি কৰি থাকে আজিও এটো অতি সহিব নোৱাৰা এটা সময় আৰু এটা বুজাব নোৱাৰা পৰিৱেশ আৰু মা মোৰ মানে আদৰ্শৰ প্ৰতীক আছিলে এইবোৰ যিবোৰ সমাজমুখী যিবোৰ চিন্তা চেতনা পাইছোঁ এইবোৰ মাৰ পৰা বাকি আনকি আদৰ্শগত কথাবোৰ কাৰণ দেউতা চাকৰি কৰে দূৰত থাকে কেতিয়াবা মাজে মাজে আহে যাৰ মাজত ধৰক মই আগান বুধবাৰ লৈ আহে এইবোৰ পেপাৰ পঢ়িব পাম ইতিমধ্যে যিবোৰ কৈছোঁ কিন্তু মায়ে সকলো কথাৰ ধৰক তেওঁ অভিভাৱকত্বটো দিয়ে যে সমাজৰ কামলৈ যাব লাগে যে কোনো সকাম নিকাম বিয়া সবাহ সেইবোৰ নোযোৱাকৈ নাথাকিবি গৈ কাম কৰিব লাগে আজি যে মই এতিয়া কৈছোঁ খেতি কৰিবলৈ যে শিকিলোঁ যে পঢ়া শুনা কৰি থাকিলোঁ মায়ে কয় যে পঢ়া শুনাটো কৰিব লাগিব এইটো প্ৰায়ৰিটি কিন্তু এইটো শিকিব লাগে বেছিক কথা কিয় এইটো মানুহৰ এইটো হিপাৰ লগত সম্পৰ্কটো নাথাকিলে কেনেকৈ হ'ব খেতি বাতি যদি নকৰ যদি নাজান যদি কেনেকৈ হাল বাব লাগে নাজানো খেতি মানে আপুনি কোনখিনি স্পেচিফিকলি কোনটো কামক মানে আমাৰ যিটো মানে খেতি পথাৰৰ খেতি শালি খেতি বুলি যিটো কয় সেই খেতি হাল বাবলৈ শিকা কথা হাল বোৱাৰ কথা বা মানে আপুনি নিজে আলি কাটি পাইছে নে মই চব আলি দিয়া ধৰক পাৰ কটা বা কঠীয়া পেলাবলৈ যোৱাৰ এটা পৰিৱেশ সাংঘাতিক এটা পৰিৱেশ ধুনীয়াকৈ লাইন পাতি গোটেইবোৰে যাওঁ 4জন 5জনে কঠীয়া লৈ ভাৰ লৈ ধান কটাৰ সময়তো ধান ডাঙৰি বন্ধা ডাঙৰি কেনেকৈ বান্ধিব লাগে ধৰক সেইবোৰ শিকিছোঁ জানিছোঁ তেওঁৰে সেইটো প্ৰেৰণা মানে যিকোনো সকলো ধৰণৰ খেতিৰ লগত ৰিলেটেড সকলো কাম মই জানো বা শিকাইছে মাৰ কাৰণে জেউৰাখন দিব লাগে গাঁৱত সেইটো শিক্ষানে জেউৰাখন দিয়ে কেনেকৈ সেইটো ধৰক তেওঁ নিজে নাজানে কিন্তু কয় যে শিকি ল এইবোৰ মানুহ আছে নিচাদ আছে এই মামা আহিছে শিকি ল ধৰক আৰু কিছুমান মূল কাম ধৰক ইয়াত টুম এটা বনাই আমাৰ আধ্যাত্মিক কামত ব্যৱহাৰ হয় বেলেগ শিকিব লাগে এইটো ফাণ্ডামেণ্টেল বস্তু বাকী ধৰা বাকী সকলো কথা তাৰ পৰাই আৰম্ভণি গতিকে সেনেকৈ এইবোৰ মায়ে শিকাইছে আৰু অকল মানে সেইবোৰ শিকোৱাই নহয় আৰু কেনেকৈ চলিব লাগিব সমাজত কোনবোৰ কাম কেনেকৈ মিলি থাকিব লাগিব কোনোবাই হিংসা কৰিলেও যে সেইটো কৰিব নালাগে মানে কয় যে কোনোবাই যদি হিংসা কৰিছে যদি মানে কুৎসা ৰচনা কৰিছে কোনোবাই তেতিয়া বুজি পাবি যে কিবা এটা উন্নতি হৈছে কিবা ভাল হৈছে ভাল কৰিবলৈ গৈ আছোঁ গতিকে সেইটো গুৰুত্ব দিব নালাগে এইবোৰ মানে মাৰ চিন্তা মাৰ ফিলচফি বহুত মানুহ আহিলে সকলোকে মৰমেৰে হেৰি কৰে বেয়া পালেও বেয়াকৈ কাকো নকয় এইবোৰ কথাই বহুত সেইকাৰণে মই কওঁ মই মাৰ ল'ৰা দেউতাৰ কণ্ট্ৰিবিউশ্যনটো মই কেতিয়াও অৱহেলা কৰা নাই বুলি নকওঁ কিন্তু গোটেই জীৱন যাত্ৰাটোত মোৰ এতিয়া যিমান জাতীয় চেতনা সামাজিকীকৰণ গোটেই কথা বতৰাবোৰ সমাজত কেনেকৈ চলিব লাগে চিন্তাৰ বিষয়বোৰ কেনেকৈ আগবাঢ়িব লাগে নিজৰ দৃষ্টিভংগী কেনেকুৱা হোৱা উচিত সমাজৰ প্ৰতি মানুহৰ প্ৰতি দেশৰ প্ৰতি এই কথা বতৰাবোৰ মায়ে গোটেই বস্তু ফাণ্ডামেণ্টেল বস্তুবোৰ দিছে যদিও মা একদম কম পঢ়া কিন্তু সেইটোত মানে পূৰা আছিলে মানে লিডাৰশ্বিপটো মানে লিডাৰশ্বিপ কোৱালিটি ক'ব নোৱাৰাকৈ লিডাৰশ্বিপটো আছে গাঁৱতো মানুহে মা একদম অগ্ৰণী বিয়া নাম গাবলৈ ক'লে মা অগ্ৰণী বেলেগ তাঁত বোৱা কামত যদি কয় মা অগ্ৰণী সদায় তেওঁৰ লিডাৰশ্বিপত কস্তুৰবা আশ্ৰম বুলি আছিলে তাতে তেওঁলোকে কাম কাজ কৰিছিলে উইভিং এটা এছ'চিয়েশ্যন এটা হেৰি আছিলে চেণ্টাৰ এটা আছিলে এইবোৰত পূৰা ফুল লিডাৰশ্বিপ দিয়ে মানে থাকে আৰু অগ্ৰণী আৰু তেখেতক তেওঁ এতিয়া মিছ কৰেনে ডেফিনেটলি কোনবোৰ সময়ত বেছি মিছ কৰে মানে কোনটো ক্ষেত্ৰত
সকলো সময়ত এতিয়া গ'লে ধৰক ভাতটো বাঢ়ি দিয়ে, এইটো এটা পৰিৱেশ। ৰাতিপুৱা বহোঁ বা নিশা কেতিয়াবা বহুত দেৰিলৈকে কথা পাতি থাকোঁ। যেতিয়া মই যাওঁ বহুত দিনৰ মূৰত জুইৰ কাষত বহি জুই ফুৱাই মাৰ লগত কথা পাতি থাকোঁ বিভিন্ন বিষয়। আৰু খেতি বাতি এবাৰ কৰিবি নে নকৰ, কি হ'ল, ধান কেনেকৈ পালি, কিমান নাই, ধান আছে নাই, ধান বিক্ৰী হ'ল নাই, ধান মাৰিলে নাই, কেনেকৈ মাৰিছে, ট্ৰেক্টৰ দি মাৰিলে নে গৰু দি মাৰিলে, বা ধান গুটি ধান ৰাখিবি নে মুঠি ধান ৰাখিবি, ভঁৰাল আৰু এটা বনাব লাগিব নেকি, বিভিন্ন ধৰণৰ কথা বতৰা, এইবোৰ বহুত কিবা কিবি যি টি আৰু। এইবাৰ তামোল কিমান লাগিলে, কেনেকৈ পাৰিলি, পুতিলি নাই, বিক্ৰী হ'ল নাই, কিমান দামৰ, বিভিন্ন ধৰণৰ। হাঁহ কুকুৰা কি আছে, বিভিন্ন মানে কোনো সীমা নাই, কথাৰ অন্ত নাই এইবোৰ। গতিকে এটা সদায় এইটো মনলৈ আহিয়ে থাকে। আৰু মানে মাকৰ স্থানটো কোনেও পূৰাব নোৱাৰে, মাতৃ পিতৃ কাৰো স্থান এইটো কোনেও পূৰাব নোৱাৰে। গতিকে সেইবোৰ কথা আহি থাকে মনলৈ, আৰু স্বাভাৱিক থাকিবই। ক'ৰবাত লুৰিণজ্যোতি গগৈ ক'ৰবাত ভিক্টিমাইজ হোৱা যেন লাগে নেকি? মই এই প্ৰশ্নটো এইকাৰণে ৰাখিব বিচাৰিছোঁ বা মই কৰিব বিচাৰিছোঁ। বহুদিন আগতে দূৰদৰ্শনত এটা এড দেখিছিলোঁ। এই এডটো আপোনাৰ লগত ক'ৰবাত সামঞ্জস্য আছে নেকি? মানে এডটো এনেকুৱা ধৰণৰ, পটভূমিটো বেলেগ, এডটো এনেকুৱা ধৰণৰ, এটা কলহ বনায়, এটা কুমাৰে কলহ এটা বনায়, একেবাৰে কেঁচা কলহটোত তাতে পানী ৰাখি দিয়ে, পানী ঢালি দিয়া, মনত পৰিছে চাগে, পানী ঢালি দিয়ে, পানী ঢালাৰ লগে লগে কলহটো ভাঙি যায়, কাৰণ সেইটো কেঁচা। তাৰপিছত এডটোত ভইচ আহে যে এনেকৈ ছোৱালীসকল ফুলকুমলীয়া বয়সত বিবাহ কৰিলে এই কলহটোৰ নিচিনা ভাঙি যাব লাগে, তাক পকিবলৈ সময় দিয়ক, তাক মানে নপকা কলহ এটাত পানী ৰাখিব নাপায় কলহত। ক'ৰবাত এই কা আন্দোলনৰ পৰা সৃষ্টি হোৱা যিটো ৰাজনৈতিক দল, তাত আপুনি নেতৃত্ব দিলে, এই নেতৃত্বত আপোনাৰ প্ৰথম নেতৃত্ব আছিলে, ৰাজনৈতিক নেতৃত্ব, প্ৰথম ৰাজনৈতিক আপুনি নেতৃত্ব কৰিছে, আছুৰ নেতৃত্ব কৰিছে ৰাজনৈতিক হিচাপে প্ৰথম। সেই দলটোও গঠন হোৱা নাছিলে একদম যিটো ফুল ফ্লেজেড বুলি ক'ব পাৰি, কাৰণ এটা দল ফুল ফ্লেজেড, তাৰ চাব কমিটি, পঞ্চায়ত কমিটি, বুথ কমিটি, ক'তো একো সেই নকৰাকৈ দলটোৱে যেতিয়া পথাৰত নামিলে, আৰু ভবা ধৰণে যেতিয়া ভোট নাহিলে বা ভবা ধৰণে যেতিয়া জয়ৰ আসনবোৰ নাহিলে, তেতিয়া গোটেই বস্তুটো ফেইলিয়ৰৰ গোটেই বোজাটো সভাপতিৰ মূৰত যিটো সাধাৰণতে হয়, ক'ৰবাত ফিল হয় নেকি কেতিয়াবা যে সেইটো ক্ষেত্ৰত মই ভিক্টিমাইজ হৈ গ'লোঁ? নাই সেনেকৈ এটা আপাত দৃষ্টিত চালে লাগে যে পৰাজয়ৰ পিছত আগৰ যিবোৰ সংগী তেওঁলোকো আঁতৰি গ'ল, বা তেওঁলোকে যিটো বুকুৰ দিব লাগিছিলে অভিভাৱক। কাৰণ মই এইকাৰণে মাজত আপোনাক ৰখাই কৰিছোঁ, প্ৰশ্নটো এইকাৰণে কৰিছোঁ কাৰণ লুৰিণজ্যোতি গগৈটো বিফল নহয়। আপুনি দক্ষ লিডাৰশ্বিপ কোৱালিটি আপুনি অলৰেডি আপুনি দেখুৱাই আহিছে। আমাৰ এই পডকাষ্টটো যিসকলে শুনিছে তেওঁলোকে গম পাইছে যে কিমান লিডাৰশ্বিপেৰে, কিমান দক্ষতাৰে আপুনি কামবোৰ কৰিছে, ৰিফৰ্মবোৰ কৰিছে, আপুনি বস্তুবিলাক উপস্থাপন কৰিব পাৰিছে, ৰিফৰ্ম আনিছে, সংগঠনবোৰ চলাইছে, সংগঠন এটা সুন্দৰ ধৰণে আপুনি লৈ গৈছে। তাৰমানে সংগঠন চলোৱা বা এটা দল চলোৱাৰ আপোনাৰ দক্ষতাটো আছে, কিন্তু দলটো যদি পৰিপক্ক নহয়, কিন্তু আল্টিমেটলি গৈ গোটেই বুজাটো আপোনাৰ তাত পৰিলে। এটা হ'ল আপোনাৰ পাৰ্চনেল ক্ৰেডিবিলিটি আৰু এটা হ'ল দলৰ ক্ৰেডিবিলিটি, তাতে দুইটাৰে দায়িত্বটো আপোনাৰ তাত পৰিছে। আৰু এই বয়সত, যিটো বয়সত আপুনি সভাপতিত্ব হৈছে, সাধাৰণতে মই নাভাবোঁ যে কোনোবাই এই বয়সত এটা দলৰ পূৰ্ণাংগ দল এটি, অসমৰ লেখত ল'বলগীয়া দল এটি যে সভাপতিত্ব কৰিছে, সিমানখিনি সৌভাগ্য হৈছে এই বয়সত হয়। মই সেই প্ৰসংগতহে কথাটো সুধিব বিচাৰিছোঁ, ক'ৰবাত নহয় ক'ৰবাত আপুনি যদি এটা ভাল দল ইন দ্য চেন্স এটা প্ৰতিষ্ঠিত সময় লৈছে, এবছৰ 1.5 বছৰ কাল সময় লৈছে, এটা প্ৰিপেৰেশ্যন লৈছে, বুথ কমিটি ৰেডি কৰিছে, তাৰপিছত আপুনি তাৰ নেতৃত্ব যদি ল'লেহেঁতেন ছবিখন অলপ বেলেগ হ'লেহেঁতেন নেকি আজিৰ দিনত? নাই, সেইটোতো হয়েই, কিন্তু ভিক্টিমাইজ হোৱা কথাটো মই নাভাবোঁ। কাৰণ এইটো বহুবাৰ আলোচনাত কৰে যে আমাৰ যিসকলে প্ৰথম কৈছিলে দল এটা গঠন কৰিব লাগে, বা যিবোৰ শক্তিৰ সমৰ্থন আছিলে, তেওঁলোকবোৰ কোনোৱে নাহিলে ধৰক, কিন্তু মই আহিব লগা হ'ল, এইটো তেওঁক মানে পৰিকল্পিতভাৱে ষড়যন্ত্ৰমূলকভাৱে আগবঢ়াই দিয়া হ'ল।
সম্ভাৱনা এটা অতি বেছি সম্ভাৱনা থকা মানুহ মই নাজানো সম্ভাৱনা কি আছে কি নাই এইটো সময়ে ক'ব সম্ভাৱনা থকা মানুহে কোৱা কথা সম্ভাৱনা থকা মানুহ এজনৰ জীৱনটো শেষ কৰি দিবলৈ ষড়যন্ত্ৰ কিন্তু মই মোৰ নিজৰ যিটো মানে উইল পাৱাৰ বুলি মই নিজে ভাবোঁ ইচ্ছা শক্তি যিটো কাৰণ 5 বছৰত এৰিম বুলি কৈছিলোঁ এৰিলোঁ আৰু দ্বিতীয় কথাটো হৈ গ'ল যে মোৰ যিহেতু সাংঘাতিক অতি স্বাৰ্থকেন্দ্ৰিক চিন্তাৰে ৰাজনীতিটো কৰা নাই গতিকে মই কোনোবাই ষড়যন্ত্ৰ কৰি মোক মানে বিফল কৰিব এইটোও মই ভবা নাই কাৰণ মই জানো যে জিকিলে জয় হ'লে ডাঙৰ নেতা পৰাজয় হ'লেও মই সংগ্ৰাম কৰিব লাগিব গতিকে পৰাজয়ৰ কথা একেবাৰে বেয়া ৱৰ্ষ্ট কেছ চিনেৰিঅ'টো ভাবিয়ে মই ইয়ালৈ আহিছোঁ আৰু মই বহুত দীঘলীয়াকৈ আঁচুত থাকি মানুহৰ নিজৰ আত্মসন্মান বা গ্লানি যাতে মানুহৰ গ্লানিৰ সন্মুখীন হ'ব নালাগে যে ইমান বুঢ়া বয়সলৈকে আঁচু কৰি আছে এই কথাটো যাতে সন্মুখীন হ'ব নালাগে উপযুক্ত সময়ত এৰিছোঁ আৰু আহি এটা জেগাত সোমাইছোঁ বাকীবোৰ জেগালৈ যোৱাৰ আদৰ্শগত দ্বন্দ্ব আছেই গতিকে মই প্ৰথমৰ পৰাই মোৰ এটা ক্লিয়াৰিটি আছিলে যে মই এইটোৱে কৰিম এইটো হ'লে বেয়া হ'লে যুঁজিম দেখা যাব হ'ব নহ'ব সময় মানুহে ক'ব ভগৱানে কৰিব এই গোটেই কথা বতৰ মই কৰি যোৱা কামটো মই কৰি যাম ফলাফলটোতো মোৰ হাতত নাই মানুহৰ ওচৰত আছে সময়ৰ ওচৰত আছে গতিকে সেইধৰণে মই আগবাঢ়িছিলোঁ গতিকে মই যেতিয়া নিজৰ স্বাৰ্থ নাথাকিব তেতিয়া কোনো আপোনাক ভিক্টিমাইজ কৰিব নোৱাৰে যিসকল মানুহ খুব স্বাৰ্থপৰ তেওঁলোককহে কোনোবাই ভিক্টিমাইজ কৰি তেওঁলোকৰ বিৰুদ্ধে হয় আমি স্বাৰ্থ যদি আছে জনগণৰ স্বাৰ্থ জাতীয়তাবাদৰ স্বাৰ্থত কামটো কৰিছোঁ মানুহৰ কাৰণে কৰিব চেষ্টা কৰিছোঁ আজি যদি বিফল সফলতা কাইলৈ আহিব কাম কৰিলে তাৰ কাৰণে এটা টিম লাগে কিন্তু এইটো আপুনি ঠিকেই যে এইটো অকলে কৰা কাম নহয় আৰু ক্ষমতাও আপুনি এনেকুৱা বস্তু নহয় যে আপুনি বিচাৰিলে আপোনাৰ ওচৰ চাপি আহিব এইটো মৰি চিকাৰ নিচিনা বস্তু আপুনি কাম বহুত চেষ্টা কৰিছে বহুবাৰে কৰিছে বহুত ইফালৰ পৰা সিফালে জঁপিয়াইছে আদৰ্শ বুলি কথা নাই মানে পইচা থাকিলেই ৰাজনীতি কৰিব নোৱাৰে কথাটো হ'ল যে আপুনি যিমান জোৰ কৰি চেষ্টা কৰিব ক্ষমতাটো ওচৰলৈ আনিবলৈ মৰি চিকাৰ নিচিনা ই দূৰলৈ যাব কিন্তু আপুনি সততা নিষ্ঠাৰে যিমান বেছি কাম কৰিব ক্ষমতাটো ওচৰ চাপি আহিব এইটোৱে হ'ল ডিফাৰেঞ্চ মই ভাবোঁ গতিকে সেইধৰণে আমি কাম কৰিলে সহজ ৰাস্তা যি গ্ৰহণ কৰে তেওঁ হ'ব পাৰিব মন্ত্ৰী নিজে পইচা ঘটিব পাৰিব ঘৰ পৰিয়াল চব ঠিকে ঠাকে চলিব কিন্তু মানুহেতো ৰাজনৈতিকভাৱে সামাজিকভাৱে জড়িত হোৱা মানুহৰ হিচাপ নিকাচ তেওঁ কি কৰিলে কি নাই কৰা তাৰ ওপৰতেই হিচাপ নিকাচ কৰে গতিকে এইটো আজি নহয় কাইলৈ বা পৰহিলৈ হ'ব সেই সময়ত যেতিয়া হ'ব আলোচনা সেই সময়ত যেতিয়া গোটেই বিশ্লেষণ হ'ব তেতিয়াহে আচলতে তেওঁ প্ৰকৃত সফলতা বিফলতা ওলাই পৰিব সেইটো এইবাৰ মানে জানিব বিচাৰিছোঁ এইবাৰৰ ইলেকশ্যনলৈ আহিছোঁ শেষ ভাগলৈ আমি আহি পাইছোঁহি এইবাৰৰ ইলেকশ্যনলৈ আহিছোঁ এইবাৰ ইলেকশ্যনৰ পটভূমি আপুনি জানে কেনেকুৱা ইলেকশ্যনৰ কথাখিনি অলপ জনাব এইবাৰ কেনেকুৱা হৈছে এইবাৰ কোৱালিটি পলিটিক্সৰ এটা পৰিৱেশ আহিছে সেইকাৰণে গুৱাহাটীত আমাৰ মীৰা বৰঠাকুৰৰ নাম বহুত সৰব চৰ্চিত কৰিমগঞ্জত হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ নাম চৰ্চা লাভ কৰিছে তাৰ উপৰিও গৌৰৱ গগৈটো ইতিমধ্যে প্ৰতিভাৰ উমান বা প্ৰমাণ দিছেই গতিকে গুণগত ৰাজনীতি এটা বা প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন এনেকৈ ধৰণে সকলোতে য'ত য'ত কোৱালিটি মানুহ আছে কোৱালিটি ৰাজনীতিৰ পৰিৱেশ এটা চলিছে তাত বেছি আলোচনা হৈছে বেছি উচ্চাৰিত হৈছে সেই গোটেই পৰিৱেশটোৱে কাক জিকায় কাক হৰুৱায় এইটো এটা বেলেগ কথা কিন্তু গোটেই সমগ্ৰ অসমৰ যিটো ৰাজনৈতিক পৰিৱেশ বা প্ৰেক্ষাপট এইটো হৈ গ'ল এটা গুণগত ৰাজনীতি পৰিৱেশ এটা ঘূৰি আহিছে ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে তেওঁলোক বহি থকা নাই তেওঁলোকৰ এটা সুকীয়া স্থিতি তেওঁলোকৰ আছে তেওঁলোকে এটা স্থিতি গ্ৰহণ কৰিছে তেওঁলোকে নিউট্ৰেল হৈ থকা নাই সুবিধাবাদী স্থিতি এটা গ্ৰহণ কৰা নাই আৰু গাঁৱে ভূঞেও মানুহে এইবাৰ নিৰ্বাচনত ভোট দি একদম পূৰা ওলাই আহিছে আৰু এটা মূল বস্তু হৈ গ'ল এবাৰ এটা জাতীয়তাবাদী চিন্তা চেতনায়ো এটা মানুহক ক্ৰিয়া কৰিছে এটা ড্ৰাইভিং ফ'ৰ্চ বুলি কওক মই ভাবোঁ আৰু ডিব্ৰুগড় দ্বাৰা সমষ্টিত মই চকুৰ আগত দেখিছোঁ যে জাতীয় যিবোৰ মৌলিক প্ৰশ্ন আছিলে যিবোৰত যদি সৰ্বানন্দ সোণোৱাল বা বিজেপিয়ে যদি মানুহক প্ৰতাৰণা কৰিছে ঠগিছে তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে ৰাইজে ভোটদান কৰিবলৈ আগ্ৰহী বা আগবাঢ়ি আহিছে প্ৰশ্ন কৰিছে মৌলিক যিবোৰ জাতীয় প্ৰশ্ন গতিকে জাতীয়তাবাদ এটা শক্তিশালী এটা ড্ৰাইভিং ফ'ৰ্চ আৰু তাৰ লগে লগে কাটোক ডিনাই কোনেও কৰিব নোৱাৰে বছ মুখ্যমন্ত্ৰীয়ে বা তেওঁলোকৰ নেতাসকলে কয় যে কাটো গ'ল আৰু এইটো একো নাই এইটো বিধি প্ৰশ্ন কিন্তু অন্যায় যে কৰিছে এই কথা মানুহে একচেপ্ট কৰি লৈছে অন্যায় কৰিছে আমি যুঁজি জিকিব পৰা নাই বা যুঁজি আমি এই অন্যায়ৰ হেৰি কৰিব পৰা নাই
প্ৰতিৰোধ কৰিব পৰা নাই কিন্তু এইটো আমাক অন্যায় কৰিছে ইয়াৰ প্ৰতিবাদ কৰাটো আমাৰ নৈতিক জাতীয় দায়িত্ব বুলি উপলব্ধি কৰি সেইকাৰণে গোটেই প্ৰায়বোৰ সভাতে কা বিৰোধী ধ্বনিটো চাৰিওফালে নিনাদিত হয় মানে এইবাৰ আপুনি যেতিয়া আৰম্ভ কৰিছিলে যিমান দূৰলৈকে মই জানো যোৱা বহাগৰ পৰাই আপুনি আপোনাৰ সমষ্টি নিৰ্ধাৰিত কৰি আপুনি কাম কাজ আৰম্ভ কৰিছে পেপাৰে পত্ৰই ছ'চিয়েল মিডিয়াত প্ৰায়বোৰ ঠাইতে আপোনাৰ সমষ্টিটো স্পষ্ট আছিলে যে এইটো সমষ্টিত আপুনি মোটামুটি এইবাৰ ইলেকশ্যনত আপুনি লোকসভাত তাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব তৎসত্ত্বেও তাতে XCM এটা মৰ্যাদাপূৰ্ণ এজন স্থানত থকা ব্যক্তি এজন ধৰক XCM আগতে MP হৈ থকা ব্যক্তি এজন বৰ্তমানৰ ৰাজ্যসভাত থকা ব্যক্তি এজন ইউনিয়ন মিনিষ্টাৰ এজনক সেই পোষ্টটোত বা সেই সমষ্টিটোত আনি তাতে লোকসভাৰ বাবে তেওঁৰ নামটো ৰখাটো আপোনাৰ এক প্ৰকাৰ জয় যেন নালাগেনে মইতো সেইদিনাখনেই ঘোষণা কৰিছোঁ যিদিনাখন নাম ঘোষণা কৰিছে যে তেওঁলোকৰ 42 লাখ কৰ্মকৰ্তা আছে বুলি কয় ডিব্ৰুগড় লোকসভা সমষ্টিত 10টা বিধানসভা সমষ্টিতে তেওঁলোকৰ বিধায়ক দুগৰাকী কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকী ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী থকাৰ পাছতো তেওঁলোকে মানে যিগৰাকী সাংসদ আছিলে ৰামেশ্বৰ তেলীৰ নামটো কৰ্তন কৰিব লগা হৈছে তেওঁৰ সলনি ষ্টেণ্ডিং MP যিজন আছে আৰু চাহ জনগোষ্ঠী এটা খুব গুৰুত্বপূৰ্ণ জনগোষ্ঠী ৰাজনৈতিক দৃষ্টিভংগীৰে তাৰ পাছতো যদি ৰামেশ্বৰ তেলীৰ নাম কাটি সৰ্বানন্দ সোণোৱালক তাত প্ৰক্ষেপ কৰিব লগা হৈছে এগৰাকী ক্লাবৰ সভাপতিৰ বিৰুদ্ধে তেতিয়াহ'লে তেওঁলোকৰ প্ৰথম এইটো নৈতিক পৰাজয় তেওঁলোকৰ ইয়াতকৈ ডাঙৰ পৰাজয় এইটো মুখলজ্জাত মানে তেওঁলোকে থাকিব নোৱাৰা আচলতে কণ্ডিশ্যন গতিকে মই ভাবোঁ যে সেইটো মোৰ কাৰণে হোৱা নাই এইটো জনগণৰ শক্তিৰ কাৰণে জনতাৰ বিৰোধটো বুজি পাইছিলে যে এইবাৰ ৰাইজ হেনৰ এজাত তেওঁলোকে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব যিবোৰ জাতীয় অন্যায় তেওঁলোকে কৰিছে যিবোৰ জাতীয় বিষয়ত তেওঁলোকে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে মৌলিক বিষয়সমূহ তেওঁলোকে কোনো ধৰণৰ মানে আমাক ন্যায় দিয়া নাই মানে এই আৰু জীৱন জীৱিকাৰ লগত জড়িত হৈ থকা যিবোৰ মূল্য বৃদ্ধি কৰ কাটলৰ বোজা আৰু বিভিন্ন ধৰণৰ ডেমক্ৰেটিক অনুষ্ঠানসমূহক তেওঁলোকে যেনেধৰণে হাত দিছে বা পুলিচক ব্যৱহাৰ কৰি ব্লেকমেইলিং কৰি কাৰোবাক কৰায়ত্ব কৰি লৈ গৈছে কোনো মুকলিকে কোনো ক'ব নোৱাৰে বিৰোধ কৰিব নোৱাৰে প্ৰতিবাদ কৰিব এই যিটো পৰিৱেশ ইয়াৰ বিৰুদ্ধে এবাৰ ৰাইজৰ যিটো খং ক্ষোভৰ উমান পাই সোণোৱাল ডাঙৰীয়াক লেণ্ড কৰাব লগা হৈছে এইবাৰ কিন্তু এটা কথাও কৈছিলে দুই এজন সাংসদ বিধায়ক বৰ্তমানৰ যে লুৰিণজ্যোতি গগৈ যিটো সমষ্টিত আছে আমাৰ ভাল হ'ল যে আমাৰ খৰচা বাছিল আমি কেম্পেইনিং কৰাৰ দৰকাৰ নাই সৰ্বানন্দ সোণোৱাল জিকিবই আমাৰ পইচা বহুখিনি বচাই দিলে লুৰিণজ্যোতি গগৈয়ে কি ক'ব সেইটো তাৰপিছত গম পালে তেওঁলোকে নিৰ্বাচনত তেওঁলোকৰ দম্ভ অহংকাৰ মানে যেতিয়া মানুহৰ মানে ক্ষমতাত অহংকাৰী হৈ যায় এনেকুৱা ধৰণৰ কথা বতৰা আৰম্ভ কৰে শেষৰ 10-15 দিনৰ ভাইব্ৰেশ্যন কিন্তু বহুত হাই লেভেললৈকে গৈছে বহু ৰাজনৈতিক বিশ্লেষকে এইটো একেমুখে স্বীকাৰ কৰিব লাগিব যে শেষৰ 10 দিনৰ যিটো 10 বা 15 দিনৰ যিটো ভাইব্ৰেশ্যন গ'ল অসম জাতীয় পৰিষদৰ হওক জাহাজৰ হওক লুৰিণজ্যোতি গগৈৰ হওক সেইটো খুব উচ্চ মানদণ্ডলৈ গৈ পাইছে গুচি গ'ল সেইটো হয় আৰু সেইটো তেওঁলোকৰ অহংকাৰ প্ৰথমে 5 লাখ ভোটত জিকিব বুলি ক'লে একেবাৰে নাভোট নাচৰ কথা এটা 5 লাখ ভোটত জিকাৰ কথাটো বাদ দিয়ক 5 লাখ ভোট ইনটেক আছে বুলি তেওঁলোকে ক'ব লাগিছিলে আগৰ পৰিসংখ্যা বিশ্লেষণ নকৰাকৈ এটা মানে একেবাৰে এনেকুৱা এটা অদ্ভুত কথা কৈ দিছে যে এইটো এটা অসম্ভৱ কথা এটা আৰু এইটো আমি এটা পৰিকল্পনা কৰিছোঁ আমাৰ হাতত হয়তো ধন নাই আৰু ধন বুলি যে শেষ কথা নহয় এইবোৰ প্ৰমাণ হৈ গৈছে আমাৰ টিমে আমাৰ কাম কৰা ল'ৰাবোৰ ডেকা ল'ৰাবোৰে MSR ৱেত কাম কৰিছে কোনো মানে টকা পইচাৰ কথা নাই প্ৰফেশ্যনেল মাইণ্ডছেট লৈ কাম কৰিছে কিন্তু তেওঁলোকে তেনেধৰণে কাম কৰিছে নিজৰ বুলি জাতীয়তাবাদৰ কাৰণে পঢ়া শুনা ল'ৰা বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ বিশ্ববিদ্যালয় পঢ়ি থকা দিল্লী বিশ্ববিদ্যালয় JNU য'তে য'ৰ তোৰ ল'ৰা ছোৱালী গুৱাহাটী ইউনিভাৰ্চিটি তেওঁলোকে আহি কাম কৰিছে এইবোৰ যে বিভিন্ন কনচেপ্ট গানটো যে ইমান জনপ্ৰিয় হ'ল আমাৰ ল'ৰাই লিখিছে সৰু ল'ৰা
গাইছে জাতীয় পৰিষদৰ ল'ৰাই, ইমান জনপ্ৰিয় হৈছে। নতুন ধাৰণা কিছুমান মানুহৰ মাজত কিউৰিচিটি বঢ়াবৰ কাৰণে যে জাহাজ সাজু, যাত্ৰী সাজু আহি আছে কেপ্টেইন গগৈ, এই যে কথা বতৰাবোৰ, মানে এনেকুৱা ধৰণৰ বিভিন্ন কথা বতৰা, বিভিন্ন ধৰণৰ এটা পৰিকল্পনাৰে কেনেকৈ গোটেই পঞ্চায়ত এৰিয়াবোৰ আমি কভাৰ কৰি ল'ম। তাৰমানে আমাৰ ষ্ট্ৰং এৰিয়া বুলি আমি আইডেণ্টিফাই কৰিছোঁ, আমাৰ টীম আছে, ৰিচাৰ্চ টীমে। মানে এইটো আমি নকওঁ যে প্ৰশান্ত কিশোৰৰ লেভেলৰ বা চাণক্যৰ লেভেলৰ, আমাৰ এটা টীমে যিমান পাৰি কাম কৰিছে লিমিটেড ৰিচোৰ্চৰ মাজত, কেনেকৈ পঞ্চায়ত এৰিয়া কভাৰ কৰিব, ষ্ট্ৰং এৰিয়াবোৰ ফুল্লি কভাৰ কৰাৰ পিছত বাকীবোৰত মাথা মাৰিব, বাকীবোৰত লক্ষ্য হিচাপে ল'ব। কোনবোৰ ভোট আমাক দিবলগীয়া আছে, গাঁও অঞ্চলৰ ভোটবোৰ আইডেণ্টিফাই হৈছে। খ্ৰীষ্টান মুছলমান ৰাইজে বিজেপিক নিদিয়ে, তেওঁলোকক ধৰি ৰাখিব লাগিব, কেনেকৈ চিল কৰে, কাৰণ আৰু এগৰাকী প্ৰাৰ্থী আছে, দুগৰাকী হ'লে তেওঁলোকৰ চইচ নাছিলে, মোকেই দিব লাগিলে হয়, কিন্তু আৰু এগৰাকী প্ৰাৰ্থী আছে, গতিকে তেওঁলোকক কেনেকৈ ধৰি ৰাখিম, চিল হৈ আছে, ডাবল চিল কেনেকৈ কৰিম, তেওঁলোকক কেনেকৈ পূৰা আমাৰ লগত ৰাখিম, কথা বতৰা। সেইকাৰণে কেনেকৈ মাৰ্কিং কৰিব, মেন টু মেন মাৰ্কিংটো ইমান হেৰি নহয়, মেন টু মেন মাৰ্কিং, কিন্তু তেওঁলোকৰ যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে এইবোৰৰ যোগেদি সমাজ যিবোৰ আছে তেওঁলোকক কেনেকৈ ধৰি ৰাখিব অনুষ্ঠানবোৰৰ লগত, তাৰ কাৰণে বিশেষ মানুহৰ দায়িত্ব। গোটেই পঞ্চায়তবোৰ 15 দিনত, প্ৰথম 5টা দিনত দুটা সমষ্টিত 5খন 10খন সভা, 5খন পঞ্চায়ত 10খন পঞ্চায়ত কভাৰ কৰি লৈছোঁ। 10খনকৈ 2টা সমষ্টি দিনে কৰি 5 দিনত আমি 10টা সমষ্টি কভাৰ কৰি 50খন সভা ইন ওৱান গ' একেবাৰে আমি শেষ কৰিছোঁ। নেক্সট 10টা দিনত 145খন পঞ্চায়তৰ বাকী এই যে 50খনক বাদ দি 145 - 50 যি আপোনাৰ 49খন পঞ্চায়ত বাকী থাকিলে, তাত য'ত আপোনাৰ 5খন পঞ্চায়ত কৰাৰ পিছত আৰু 12খন বাকী থাকিলে তাত 12খন সভা। কিবা কাৰণত 12খন যদি কৰিব নোৱাৰোঁ বা টাইমটো কম হৈছে বুলি ভাবোঁ বা এটা মাজত পাতিলেই সভাখনত ৱেভটো দুইফালে যাব বুলি ভাবোঁ, তেতিয়া কমাই কৰিছোঁ। ধৰক 11খন পঞ্চায়তৰ ঠাইত 10খন বা 11খন কৰিছোঁ 12খনৰ ঠাইত। তো তেনেকৈ কৰিয়ে 15 দিনত গোটেই পঞ্চায়ত এৰিয়া আমি সম্পূৰ্ণ কৰি লৈছোঁ। তাৰমানে এটা ৱেভ আহি গ'ল, আমি গম পাই গ'লোঁ যে গাঁৱত এবাৰ আমাক ভোট দিব মানুহে ধাই মই। তাৰপিছত আমি আপুনি যিটো কথা কৈছে, তাৰপিছত ৱেভটো নিজে নিজে আহি গ'ল। তাৰপিছত বাগান অঞ্চলত সোমাই আছিলোঁ, ফাউণ্ডেশ্যনবোৰ চবতে বনাই আছে, টাউনতো আৰবান এৰিয়াবোৰতো, কিন্তু আমি আমাৰ মুভমেণ্টটো ইমান বেছি সম্প্ৰসাৰণ কৰা নাই, কাৰণ কিমান আহিব, কিমান পাম নেপাম, দুদুল্যমান কথা বতৰা এটা, মানে চিন্তা এটাত আছিলোঁ। যেতিয়া গাঁৱটো মোটামুটি এটা আমি মানে চাৰিওফালে ৱেভটো যোৱা বুলি অনুভৱ কৰিলোঁ, তেতিয়া আমি বিহুৰ আগত আমি লক্ষ্য কৰি ল'লোঁ যে এইবাৰ আমাৰ এৰিয়াবোৰ হৈ গ'ল, এবাৰ বাগানৰ খ্ৰীষ্টানটোতো আমি অলৰেডি কাম কৰিছিলোঁৱেই, বাকী অঞ্চলসমূহত বাকী গোৰ্খা সমাজ, বাকী টাউনৰ বাংলাভাষী মানুহ, হিন্দীভাষী মানুহ, তেওঁলোকক লক্ষ্য কৰিলে সোণোৱাল জনগোষ্ঠীটোৰ যিসমূহ আমি ভোট পাম বুলি আমাৰ এটা খবৰ আহি গ'ল। সোণোৱাল কছাৰী গণমঞ্চই যেতিয়া মুকলিকৈ সমৰ্থন দিলে, গতিকে এই ধৰণে পৰিকল্পনাকাৰী কাম কৰিছোঁ। গতিকে এতিয়া সিদ্ধান্তটো 4 তাৰিখে আহিব, ভোটত মানুহে ভোট দিলেই যিহেতু, গতিকে এইবাৰ এইটো প্ৰমাণ হ'ব যে ধন বলৰ কাম আছেনে নাই, প্ৰমাণ হ'ব যে জনতাৰ শক্তি বেছি নে তেওঁলোকৰ যিটো মানে মাইক্ৰ' মেনেজমেণ্ট কৰা কথা বতৰা বা টকা পইচাৰ খেল, প্ৰলোভন, বিভাজনৰ সংকীৰ্ণতাৰ ৰাজনীতিৰ শক্তি বেছি। কিন্তু মই ভাবোঁ যে জনতাই অফুৰন্তভাৱে ভোট দিছে, সহায় কৰিছে। বহু কথা বতৰা থাকি যায়, যিবোৰ কথা কেতিয়াবা কৰিব নোৱাৰাৰ কাৰণে কেতিয়াবা ফলাফল ইফাল সিফাল হয়, গতিকে সেইটো আপুনি দুখ দিব নোৱাৰে, কাৰণ সেই ধৰণৰ আইডিয়েল যিটো ডেম'ক্ৰেচি, কোৱালিটি ডেম'ক্ৰেচি, য'ত পঢ়া শুনা মানুহ সকলো কথা বুজি পায়, আমাৰ বহুত একেবাৰে অশিক্ষিত অৰ্ধশিক্ষিত মানুহ বহুত আছে, ইকনমিকেলি বহুত পিছপৰা মানুহ, দুখীয়া মানুহ আছে, তেওঁলোকৰ কিছুমান কম্পালচন থাকে, মানে হিতাধিকাৰী আঁচনিৰ ধন নাপালে তেওঁলোকৰ 100 টকা মানে 1000 টকা 1500 টকা তেওঁলোকৰ জীৱনৰ কাৰণে এটা মূল্যৱান কথা হৈ পৰে, ডাঙৰ কথা হৈ পৰে। যে এইবোৰ কথা বতৰাৰ মাজত গোটেই নিৰ্বাচন অসমত ভাৰতবৰ্ষত খেলিব লগা হয়। গতিকে ভালপোৱাটো জাতীয়তাবাদৰ প্ৰতি আছে, মোৰ প্ৰতিও মানুহে মৰম চেনেহ আশীৰ্বাদ দিছে, কিন্তু গোটেই কথাটো মানে জিকিব পৰা পৰ্যায়লৈকে গৈ পাইছেনে নাই পোৱা সেইটো 4 তাৰিখে আহিব। মোৰ এটা গোটেই খবৰ চবৰ অহা বৰাৰ পিছত মোৰ এটা আত্মবিশ্বাস আহিছে যে মই জিকিব লাগে, মই জিকিম। আৰু কিন্তু অত্যুৎসাহী হোৱা নাই। যোৱাবাৰ আমি অত্যুৎসাহী হৈ পিনে আমি অকণমান ভুল কৰিছোঁ। গতিকে এইবাৰ অত্যুৎসাহী হোৱা নাই, যিটো খবৰ চবৰ আহি আছে 30,000 পৰা 70,000 ভোটৰ ব্যৱধানত জিকিম বুলি ভাবোঁ।
জয় পৰাজয় থাকিবই ইলেকশ্যন যিহেতুকে কোনোবা এজনে মেণ্ডেট পাব কোনোবা এজনৰ সপক্ষে যাব কোনোবা এজনৰ বিপক্ষে যাব যেনেকৈ আপুনি ক'লে যে একদম প্ৰত্যেকটো স্পষ্টভাৱে ৰখা যায় আপোনাৰ ফালৰ পৰা যে একদম ৱৰ্ষ্ট কেছ চিনেৰিঅ'টো আপুনি মানি চলে এইটো প্ৰশ্ন হয়তো আপোনাক কোনো সোধা নাই বা এই প্ৰশ্নটি বা এই এনেকুৱা ধৰণৰ উত্থাপন আপোনাক কৰা নাই ৱৰ্ষ্ট কেছ চিনেৰিঅ'টোলৈ আমি গৈছোঁ আমি আশা কৰিছোঁ যে এইবাৰৰ সাংসদ আমি আপোনাক পাম আশা কৰিছোঁ শুভেচ্ছা আছে শব্দৰ মজিয়াৰ পৰা শব্দৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তাৰ পৰা শুভেচ্ছা আছে কিন্তু ৱৰ্ষ্ট কেছ চিনেৰিঅ' যদি আপুনি মানি চলে এই কেমেৰাটি আপোনাৰ আৰু এই কেমেৰাটিক ডিব্ৰুগড় বাসী ৰাইজক মানে ডিব্ৰুগড় সমষ্টিৰ বাসী ৰাইজক আপুনি কি ক'ব ৱৰ্ষ্ট কেছ চিনেৰিঅ'টো যদি আমি অলপ সময় মানি চলোঁ আপুনি কি ক'ব বিচাৰে নাই চাওক এই যুঁজখন আৰম্ভ হৈছে জাতীয়তাবাদ প্ৰতিষ্ঠাৰ যুঁজ বা অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠাৰ যুঁজ গতিকে আমি এই যুদ্ধত সদায় জাতীয় যোদ্ধা হিচাপে যুঁজি আছোঁ ফলাফলটো ৰাইজৰ ওচৰত ৰাইজে আচলতে সিদ্ধান্ত ল'ব কাক তেওঁলোকে প্ৰতিনিধি কৰি পঠাব গতিকে যদি এই ৰাইজে নিবিচাৰে যে তেওঁলোকৰ প্ৰতিনিধি হিচাপে মোক তেতিয়াহ'লে আমি কেতিয়াও আপত্তি কৰিব লগা কথা নাই আমি ৰাইজৰ লগত আগতেও আছিলোঁ আজিও আছোঁ ভৱিষ্যতৰ দিনসমূহতো ৰাইজৰ লগত থাকিম ৰাইজৰ সংকটৰ জাতীয় সংকটৰ সময় ৰাইজৰ লগতে থাকিম আৰু আমি এই যুঁজখন আমি অব্যাহত ৰাখিম এইটো ৰাইজে কেতিয়াও ভাবিব নালাগে যে এনেকুৱা পৰিৱেশ পৰিস্থিতি অলপ নেতিবাচক পৰিৱেশ পৰিস্থিতি আহিলে আমি হতাশ হ'ম আমি যুঁজাৰু মানুহ যুঁজিম আৰু আমাৰ ফলাফল খুব সোনকালে আমাৰ ওচৰলৈ আহিব ভাল ফলাফল আৰু মইতো এনেও বিশ্বাসে কৰোঁ যে তেনেকুৱা নেতিবাচক খবৰ নাহিব ভাল ফলাফল আহিব আপোনাৰ মাজত লুৰিণজ্যোতি গগৈৰ মাজত ভৱিষ্যতৰ মুখ্যমন্ত্ৰী দেখেনে মই আগতেও কৈছোঁ যে মোৰ কাৰণে মুখ্যমন্ত্ৰিত্ব মন্ত্ৰিত্ব সাংসদ এইবোৰ আমি কৰি গৈছোঁ এইবোৰ চব জনতাৰ ওপৰত সময়ৰ ওপৰত মানুহৰ ওপৰত মূল কথাটো হ'ল আমি অসমক লৈ অসমৰ ভৱিষ্যতক লৈ আমি সকলো চিন্তিত অসমৰ মানুহৰ ভৱিষ্যতক লৈ সপোনৰ অসম এখন আমি বিচাৰি থাকোঁ এইখন কোনোবাই দিব পৰা মানুহ যদি আহে বা আমি তেনেধৰণৰ এটা পৰিৱেশ আমি সকলোৱে মিলি সৃষ্টি কৰিব পাৰোঁ মই যদি একো নাপাওঁ আপোনাৰ মোৰ সপোনৰ অসমখন যদি আমি সকলোৱে মিলি প্ৰতিষ্ঠা কৰিব পাৰোঁ তেতিয়াহ'লে মই আটাইতকৈ সুখী মানুহ হ'ম এইটো হ'ল মোৰ মূল কথা সমৰ্পণ অসমৰ প্ৰতি অসমৰ মানুহৰ প্ৰতি আৰু বাকী ৰাইজে যি দিব কাম কৰি গৈ আছোঁ ৰাইজে যি ধৰণে মোক ৰাখিব সেই ধৰণে মই থাকিব লাগিব আৰু মই তাক লৈ অকমানো মোৰ কোনো ধৰণৰ অসন্তুষ্টি নাই যোৱাবাৰ যেতিয়া মই হাৰিছোঁ ধৰক তেতিয়াও মই কৈছোঁ যে ৰাইজে বিচৰা নাই গতিকে তেওঁলোকে এইটো চিন্তা কৰিব নালাগে যে তেওঁলোকে ভোট নাই দিয়াৰ কাৰণে তেওঁলোকৰ লগত নাই তেওঁলোকৰ সন্মুখত থাকিম সাহসেৰে যুঁজিম যেতিয়া সংকট আহিব আৰু যেতিয়া সময় আহিব ৰাইজে বুজি পাব যে নহয় সকলোৱে সন্মিলিতভাৱে আমি ইয়াক পঠাব লাগে জয়লাভ কৰোৱাই পঠাব তেতিয়া কৰিব গতিকে যি দিব ৰাইজে যি দিব ৰাইজে যোনটো স্থানলৈ মই যোৱাটো উচিত বা ভাল বুলি ভাবে যিটো স্থানৰ পৰা কিছু অৱদান বা সেৱা আগবঢ়াবলৈ মই পাৰোঁ বুলি ৰাইজে ভাবে তালৈকে ৰাইজে লৈ যাব সেইটো ৰাইজৰ ওচৰতে সকলো এৰিছোঁ মই মোৰ কাম কৰি গৈছোঁ ফলাফল কি হ'ব ৰাইজৰ ওচৰত আপোনাৰ সমষ্টিতে যোৱাবাৰৰ প্ৰাগ মায়া মেজিক থিয়েটাৰ আমাৰ যি আমি 4 মহীয়া 3 মহীয়া আমি এক যাদুক লৈ এক যাত্ৰা কৰোঁ প্ৰত্যেকখন ঠাইলৈ যাওঁ প্ৰত্যেকটো সমষ্টিলৈ যাওঁ আৰু তাতে মেজিক শ্ব' হয় যাদুৰ প্ৰদৰ্শন হয় দুলীয়াজানত এইবাৰ আমি প্ৰদৰ্শন কৰিছিলোঁ য'ত আপুনি দৰ্শক হিচাপে আমি আপোনাক পাইছিলোঁ বোধকৰোঁ জানুৱাৰীৰ সময়ৰ কথা আছিলে এবাৰ চাই লওঁ আমাৰ লগত এটি ক্লিপিং আছে তাতে আপুনি কি মন্তব্য কৰিছিলে আমি এবাৰ চাই ল'ব বিচাৰিছোঁ যাদু সম্ৰাট বিক্ৰমৰ যাদু কলাৰ এটা বিশেষ আকৰ্ষণ আছে আৰু অসমৰ যাদু শিল্পক অতি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে যাদু সম্ৰাট বিক্ৰমে বহুদিনৰ পৰা প্ৰয়াস কৰি আহিছে এই তেওঁ থিয়েটাৰৰ যোগেদি মানুহৰ মাজলৈ এতিয়া যাদু কলাটোক লৈ গৈছে আৰু অসম এনেও
যাদু কলাৰ কাৰণে বিখ্যাত বহু ডাঙৰ ডাঙৰ যাদুকৰ অসমত আছিল মায়ং অসমৰ যাদুৰ কাৰণে বিখ্যাত আৰু ভাৰতবৰ্ষৰ সকলো প্ৰান্তৰ মানুহে অসমক যাদু কলাটোৰ কাৰণে যাদুৰ কাৰণে সকলোৱে জানে আৰু সেইকাৰণে বিশেষ এটা সুকীয়া আকৰ্ষণ অসমৰ আছিল আৰু মাজত কিছু কাৰণত এই যাদুকলাই মানে নিজৰ ঐতিহ্য হেৰুৱাই পেলাইছিল বা কিছুদিনৰ কাৰণে স্থবিৰতা আহিছিল কিন্তু এতিয়া শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যে এই ক্ষেত্ৰত যাদু সম্ৰাট বিক্ৰম ডাঙৰীয়াই তেখেতে নেতৃত্ব গ্ৰহণ কৰিছে উদ্যোগ লৈছে আৰু বিভিন্ন প্ৰান্তৰ যাদু শিল্পীসকলক উজ্জীৱিত কৰিবৰ কাৰণে তেওঁ বিশেষ প্ৰয়াস কৰিছে তেওঁলোকক মাতি আনি নিমন্ত্ৰণ জনাই আনি তেওঁলোকক পুৰস্কৃত কৰে তাৰ লগে লগে একাডেমি কৰিছে স্কুল খুলিছে আৰু বিভিন্ন ধৰণৰ কৰ্মশালা বিভিন্ন ধৰণৰ মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে এই প্ৰয়াস কৰিছে গতিকে আমি আশা ৰাখিছোঁ যে এই অসমৰ এটা নাম থকা অসমৰ ঐতিহ্য বহন কৰা এই কলাটোক জীয়াই ৰাখিবলৈ কৰা যিটো মহান প্ৰয়াস এইটোক অসমৰ ৰাইজে সকলোৱে শলাগিব সকলোৱে আদৰি ল'ব আৰু আমাৰো সকলোৰে প্ৰয়াস থাকিব অসমৰ প্ৰতিগৰাকী মানুহৰ যিহেতু এইটো আমাৰ নিজস্ব কলা অসমীয়া মানুহৰ কলা অসমৰ নিজস্ব পৰম্পৰাগত যাদু কলা আছিল গতিকে এই কলাক পুনৰ আমি সমৃদ্ধিশালী কৰিবৰ কাৰণে সমগ্ৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ লৈ যাবৰ কাৰণে আমাৰ ফালৰ পৰা এইটো প্ৰয়াস লাগিব আমি সকলোৱে এই ক্ষেত্ৰত যাদু সম্ৰাট বিক্ৰমক সদায় সহযোগিতা আগবঢ়াম অসমৰ যাদু কলাক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ সকলোৰে দায়িত্ব আছে আৰু বিজ্ঞানসন্মতভাৱে শৃংখলিতভাৱে যাদু কলাৰ অনুশীলন কেনেকৈ কৰিব লাগে কেনেকৈ এই কলাটো জীয়াই ৰাখিব লাগে আৰু ইয়াক এটা পেছা হিচাপে লৈ আমাৰ উঠি অহা নতুন প্ৰজন্মই কেনেকৈ আগবাঢ়ি যাব পাৰে সেই সম্পৰ্কত যথেষ্ট মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে যাদু সম্ৰাট বিক্ৰমে বহু পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই যাত্ৰাত আমি সকলো অসমৰ ৰাইজ জনগণ সকলোৱে আমি তেখেতক সহযোগিতা আগবঢ়াম আৰু আমি বিশেষকৈ দেখিবলৈ পাইছোঁ বহু ভাল ভাল যাদু তেওঁ প্ৰদৰ্শন কৰিছে কলা প্ৰদৰ্শন কৰিছে আজি বিশেষকৈ তেওঁৰ এই সমগ্ৰ কলাসমূহৰ মাজত তেওঁ এটা জাতীয়তাবাদৰ সংমিশ্ৰণ কৰিছে আৰু অসমৰ মানুহৰ মাজলৈ বিভিন্ন বাৰ্তা দিবলৈ প্ৰয়াস কৰিছে জাতীয় জীৱনৰ সমন্বয়ৰ চিন্তা জাতীয়তাবাদৰ বিষয়সমূহ তাৰ লগে লগে এই সমগ্ৰ তেওঁৰ কলাটোৰ মাজত অসমীয়া মানুহৰ সহ্য বীৰ্য মানুহৰ মাজত সমন্বয় আমাৰ ঐতিহ্য পৰম্পৰা সম্পৰ্কতো বিভিন্ন ধৰণৰ বাৰ্তা দিবৰ কাৰণে যাদু কলাটোৰ যোগেদিয়ে প্ৰয়াস কৰিছে গতিকে তেওঁৰ এই চিন্তাত এটা সমাজমুখী এটা পৰিকল্পনা আছে চিন্তা আছে জাতীয় দায়বদ্ধতা আছে এইটোৱে মই ভাবোঁ যে কেৱল মাত্ৰ কলাবিধকে নহয় সামূহিকভাৱে অসমৰ সমাজ জীৱন জাতীয় জীৱনকো উজ্জীৱিত কৰিব আৰু এই যিটো যাত্ৰা যাদু সম্ৰাট বিক্ৰমৰ অসমৰ মানুহক আগবঢ়াই লৈ যোৱা অসমৰ সমাজ জীৱনৰ সমন্বয় এটা পৰিৱেশ তৈয়াৰ কৰিবৰ কাৰণে কৰা যিটো প্ৰয়াস এই যাত্ৰাক আমি সদায় সহযোগিতা আগবঢ়াম আৰু পৃথিৱীৰ মানুহৰ মাজত অসমৰ যাদু অসমীয়া মানুহৰ যাদুৱে সদায় একক আৰু অনন্য ৰূপে নিজক প্ৰতিষ্ঠা কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ এয়া আপোনাৰ মন্তব্য ধন্যবাদ আপুনি যাদুৰ বিষয়ে আৰু প্ৰাগমায়া মেজিক থিয়েটাৰৰ বিষয়ে আপুনি যিখিনি দৰ্শক ৰূপে আহি যিখিনি চাই যিখিনি কথা ক'লে তাৰ বাবে ধন্যবাদ যাদু চাই ভাল পায়নে সঁচাকৈ সঁচাই ভাল পাওঁ নিশ্চয় ভাল পাওঁ আৰু আমাৰ এটা ঐতিহ্যও আছে অসমৰ যাদুৰ মায়াঙৰ কথা সকলোৱে কয় বা অসমখনৰ প্ৰতি দৃষ্টিভংগীও তেনেকুৱা আছিলে বাহিৰৰ মানুহৰ যে ইয়াত আহিলে মানুহক ভেড়া বনাই দিয়ে তো এটা ঐতিহ্য আছে এইটো অনস্বীকাৰ্য গতিকে আমাৰ যিটো ঐতিহ্যপূৰ্ণ সংস্কৃতি বুলিয়েই মই কৈছোঁ এইটো ধৰি ৰখাটো দায়িত্ব প্ৰাক মায়া মেজিক যি থিয়েটাৰ এটা কৰিছে এইটো এটা বৰ গুৰুত্বপূৰ্ণ পদক্ষেপ কাৰণ থিয়েটাৰ হিচাপে যাদুক এনেকৈ চলাই ৰখাটো বৰ সহজ কথা নহয় এটা খুব ভাল কাম কৰিছে আৰু যিবোৰ আমাৰ পুৰণা মেজিকবোৰো ধৰি ৰাখিব খুজিছে আৰু মেজিকৰ গোটেই কণ্টেণ্ট জাতীয়তাবাদৰ চিন্তা চেতনা আছে এইটোৱে আচলতে একেলগে দুটা দায়িত্ব আমাৰ ঐতিহ্যপূৰ্ণ এটা সংস্কৃতি ধৰি ৰখা এটা যাদু আমাৰ পুৰণা ঐতিহ্য ধৰি ৰখাটো এটা দায়িত্ব দ্বিতীয় যাদুবোৰৰ মাজত যিটো মানুহৰ প্ৰতি বাৰ্তা সমন্বয়ৰ বাৰ্তা জাতীয়তাবাদৰ বাৰ্তা সংস্কৃতিৰ বাৰ্তা অসমীয়া মানুহৰ স্বাভিমানৰ বাৰ্তা এইটো দুয়োটা লক্ষ্যত যে আপোনালোকে কাম কাজ কৰিছে এইটো খুব ভাল কথা হৈছে আৰু মই এনেধৰণে সকলোৱে যদি
নিজৰ মানুহৰ কাৰণে জাতিটোৰ কাৰণে কাম কৰে মই ভাবোঁ যে এখন ভাল অসমীয়া সমাজ বা অসম আমি গঢ়িব পাৰিম থেংক ইউ ছ' মাছ খুব ভাল লাগিল আপোনাৰ মুখৰ পৰা আমি এই উৎসাহমূলক দুই এষাৰ আমি পাই খুব ভাল লাগিছে মেজিকেল প্ৰেডিকশ্যনৰ কথা আপুনি কি ক'ব মেজিকেল প্ৰেডিকশ্যন নিশ্চয় শুনিছে যে অসমত এটা বেলেগ ধাৰণা য'ত নিৰ্বাচনৰ যিটো ভোট গণনা হোৱাৰ আগতেই আমি এটা টিম গোটেই বস্তুখিনি আমি ক'বলৈ চেষ্টা কৰোঁ তাৰে ওপৰত আপোনাৰ কি ধাৰণা নাই সেইটোতো সকলো মানুহে এই কথাৰ স্বীকাৰ কৰিছে 19 আৰু 21 নিৰ্বাচনৰ কথা আপোনাক কৈছিল আৰু 19 নিৰ্বাচনততো যি কৈছিল হুবহু আহিছে 21তো ঠিক তেনেকেই আৰু আমাৰো উপ নিৰ্বাচনত মাজুলীত আপুনি যেতিয়া সংখ্যা কৈছিলে 24,733টা নেকি খুব সম্ভৱ যেতিয়া ফলাফল আহিলে 25,000 কিবা এশটা গতিকে ডিফাৰেঞ্চটো বৰ বেছি নাই পাৰ্থক্য বৰ বেছি নাই বেছি ডিফাৰ কৰা নাই মানে এইটো এটা খুব বৰ চাইণ্টিফিকেলি কৰা কাম বা বিভিন্ন ধৰণৰ ইয়াত অৱলম্বন লয় বিভিন্ন ধৰণৰ ডাটা এনালাইচিছ কৰে আন বেলেগ বেলেগো ধৰক ভাৰতীয় ইনগ্ৰেডিয়েণ্ট বা বেলেগ বেলেগ কথা বাস্তু বেলেগ বেলেগ বা কথা গোটেইবোৰ মিলাই যিটো কৰিছে এইটো ভাবোঁ যে আমাৰ কাৰণে খুব মানে আশ্চৰ্যজনক কথা আৰু এই কথাটোৰ সদায় সকলোৱে মূল্য দি আহিছে আমি ভাবোঁ যে এই এনেকুৱা ধৰণৰ এটা ব্যতিক্ৰমী কাম আমিও সেইটো তাৰ প্ৰমাণেই পালোঁ নিজে গতিকে সকলো ৰাইজে এইটো আদৰি লৈছে থেংক ইউ এইবাৰ অলপ কঠিন প্ৰশ্নলৈ যাব বিচাৰিছোঁ অলপ দুই এটা কঠিন প্ৰশ্নলৈ যাব বিচাৰিছোঁ দুই এটা কঠিন প্ৰশ্ন এই কঠিন প্ৰশ্নৰ আপুনি সন্মুখীন হ'ব গৈ আছে হয় হয় কঠিন প্ৰশ্নৰ প্ৰথম প্ৰশ্নটি আমি আপোনাৰ পৰা উত্তৰটি বিচাৰিছোঁ বহু সময়তে ইনফেক্ট আপোনালোকৰ দলৰো দুই এজন সদস্যই হ'ব পাৰে বহু ধৰণৰ অভিযোগ আনিছে হয় ৰাজনীতিত শূন্য বৰ লোভীয়া জাতীয় পৰিষদ AJP হওক BJP হওক দুইটাৰ দুইমুখীয়া চৰিত্ৰ দুইটাৰ পৰাই পইচা লৈছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আপুনি আপোনাৰ নিজৰ হুকুম চলাই এনেকুৱা ধৰণৰ বহু অভিযোগ আনিছে কি ক'ব কিমান সত্যতা ইয়াৰ চাওক কোনে কৈছে কাৰ প্ৰৰোচনাত পৰি কৈছে বা যিসকলে কৈছে তেওঁলোকৰ ইতিহাস কি এইবোৰ চাইতো কথাটো উত্তৰ দিব লাগিব এইবোৰ কথা দলীয় নেতৃবৰ্গই জানে অসমৰ ৰাইজে জানে এইবোৰ এটা মানে কোনোবা মানুহৰ পাল্লাত পৰি উদ্দেশ্যপ্ৰণোদিতভাৱে কৈ থকা কথা আৰু যাৰ জীৱনৰ গোটেই মানে জীৱন পৰিক্ৰমাটো গোটেই মানে এটা হেৰিয়ে পৰিপূৰ্ণ সেই মানুহৰ কথাৰ উত্তৰ দিয়াৰ মই যুক্তিযুক্ততা আছে বুলি নাভাবোঁ যে মই নিজে নিজক আইনাখনৰ সন্মুখত থিয় হৈ যেতিয়া কমফৰ্টেবল আছোঁ মই নিজে জানো কি কৰিছোঁ কি নাই এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অভিযোগ কথা বতৰা চলিয়ে থাকে যেতিয়া মানুহৰ স্বাৰ্থ পূৰণ নহয় তেতিয়া বেলেগ ধৰণে কয় বা কেতিয়াবা মানে উদ্দেশ্য থাকে এতিয়া দেখিলে যে আমি যুঁজি আছোঁ টকা পইচাৰ সমস্যাই বেলেগ কথা একো কৰিব পৰা নাই এতিয়া কেৰেক্টাৰ এছাচিনেশ্যন কৰিব লাগে এইটো হৈ গ'ল মানে এটা ৰাজনীতিৰ নিয়ম আৰু কাৰোবাৰ এজেণ্টৰ পৰা সহায় লৈ কাৰোবাৰ ছদ্মবেশী এজেণ্ট হিচাপে এই কামবোৰ কৰি থাকে এইটো চলি থাকে ৰাজনীতিৰ নিয়ম জানেই আৰু অকণমান নিৰ্বাচনৰ বিশ্লেষণ কৰা মানে ৰাজনৈতিক বিশ্লেষণ যি ভালকৈ কৰে কাৰ কথা মতে কৰে কিয় কৰে কাৰ লগত সম্পৰ্ক আছে অকণমান বিশ্লেষণ কৰিলে বুজি পাব গতিকে আমি আমাৰ দলৰ সংগঠন আমি সকলোৱে জানো কি হয় কেনেকৈ চলি আছোঁ কিমান প্ৰত্যাহ্বানৰ মাজে চলি আছোঁ এইবোৰ সকলো কথা জানে গতিকে আমাৰ নিজৰ দলৰ কৰ্মকৰ্তাসকল সকলো আশ্বস্ত গতিকে দলৰ বাহিৰৰ মানুহে যিকোনো কথা ক'ব পাৰিব এটা অপশ্যন চিলেক্ট কৰিব লাগিব সেইটো হৈছে জুবিন নে পাপন দুয়োগৰাকীয়ে প্ৰিয় কিন্তু যদি এগৰাকী ক'ব কয় তেতিয়াহ'লে জুবিন অভিয়াছলি জুবিন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা নে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা এটাই চিলেক্ট কৰিব লাগিব এইটো অভিয়াছলি এইটো কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা জাতিৰ পিতা মহাত্মা গান্ধী নে নেতাজী সুভাষ চন্দ্ৰ বসু মহাত্মা গান্ধী আনডাউটেডলি মাঘ বিহু নে বহাগ বিহু বহাগ মা নে দেউতা সেইটো বহুত টান
কিন্তু তথাপিও মা। কঠিন প্ৰশ্ন অতি সুন্দৰভাৱে পাৰ কৰিছে। চুটি প্ৰশ্নলৈ আমি আহিব বিচাৰিছোঁ। আপোনাৰ অতি ভয় লগা মানে কাক ভয় কৰে? মানুহৰ ফবিয়া থাকে নহয়, কিবা ফবিয়া আছে নেকি? চব প্ৰথমটো মানে এনেই যদি কওঁ চিম্বলিকেলি সময়ক ভয় লাগে। সময়ে সকলো কথাৰ মানে কৈ যায় সঁচা কথা। গতিকে সময়ৰ প্ৰতি মই মানে যথেষ্ট শ্ৰদ্ধাশীল। মোৰ কাৰণে ডাঙৰ ভগৱান সময়। কিন্তু এনেই যদি ফিজিকেলি কয় ধৰক, পাৰ্থিৱভাৱে যদি কয়, তেতিয়া মোৰ সাগৰখন দেখিলে সাগৰৰ বিশালতাক লৈ মোৰ ভয় লাগে। মানে পানীক লৈ? পানী বুলিয়ে কওক আৰু পানী, ঢৌ, সাগৰ সাগৰ মানে এটা বিষাদ ধৰ্মী ভাৱনা এটা বুকুত আহি খুন্দিয়াই দিয়ে, নাজানো কিয়। প্ৰিয় খাদ্য প্ৰিয় খাদ্য আমাৰ অসমীয়া মানুহৰ গাঁৱলীয়া যিটো খাদ্য, ব্যাখ্যা কৰিব লাগিব নেকি? কি কি পৰে তাতে? মানে ভাতৰ লগত আমাৰ নিয়মীয়া টেঙাৰ দাইল, পিটিকা, কচুৰ পিটিকা, আলুৰ পিটিকা, বা আমাৰ মাংস, যিকোনো মাংস, মুৰ্গীৰ মাংস, গাহৰিৰ মাংস, সকলো খাই ভাল পাওঁ। মই মানে সৰ্বভোগী মানুহ। খাই, কিন্তু আমাৰ নিজৰ খাদ্য খাই যি কয় আপোনাৰ পলুৰ কথা কয়, গাহৰি হাঁহৰ কথা কয়, বেলেগ বেলেগ ধৰণে বনোৱা, বিভিন্ন ষ্টাইলত বনোৱা খানা চব খাই ভাল পায়। গাহৰি, গাজৰ লগত দিয়া গাহৰি, বইল কৰা গাহৰি, যিকোনো ধৰণৰ মানে মুৰ্গী যদি কয় মানে কলডিলৰ লগত মুৰ্গী, বা বেলেগ ধৰণে যিবোৰ আমাৰ গাঁও অঞ্চলত যিবোৰ বনায়, এই মানে ট্ৰেডিশ্যনেল গাঁৱলীয়া খাদ্যৰ প্ৰতি সাংঘাতিক এটা অনুৰাগ আছে আৰু বিৰাট ভাল পোৱা এটা আছে। তাৰ আমি এইটো মানে খুব ভাল পাওঁ। প্ৰিয় কিতাপখন? বহুত গ্ৰন্থই ভাল পাওঁ, কিন্তু মই এখন ক'লে মেক্সিম গৰ্কীৰ মাখন ভাল পাওঁ। প্ৰিয় ঠাই? প্ৰিয় ঠাই ডিব্ৰুগড়। প্ৰিয় ৰাজনীতিবিদ? এইটো বৰ্তমান সময়ত অকণমান টান প্ৰশ্ন কৰিছে, ভাবি চোৱা নাই, কিন্তু উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক। অ'কে। আৰু বৰ্তমান সময়ৰ বা আগৰ হ'ব পাৰে প্ৰিয় অভিনেতা? মানে হেৰিৰ এক্টৰ এক্ট্ৰেছৰ ভিতৰত আপোনাৰ মানে হিন্দী অসমীয়া যিকোনো হ'ব পাৰে। কাৰ চিনেমা চাই ভাল পায় সাধাৰণতে? আমিৰ খানৰ ভাল পাইছিলোঁ। আমিৰ খান অলপ ব্যতিক্ৰমী কাম কৰেতো, পৰীক্ষা নিৰীক্ষা বহুত চলায়, বেলেগ বেলেগ ছাবজেক্ট লয়, এইকাৰণে ভাল পাইছিলোঁ। প্ৰিয় গায়িকা? মানে বৰ্তমান সময়ততো জুবিন গাৰ্গৰ কথা। মানে গায়কটো পালোঁ, গায়িকা? ফিমেল ছিংগাৰ? ফিমেল তৰালী শৰ্মা। শেষৰ চুটি প্ৰশ্নটিলৈ আহিছোঁ। অতি মানে কি ইজি, মানে উজু, একদম ইজি প্ৰশ্ন। দুগৰাকী গায়িকাৰ ভিতৰত এগৰাকী আপুনি চিলেক্ট কৰিব লাগে। দীপলিনা নে দীপান্বিতা? দীপলিনা ডেকা। দীপলিনা ডেকা, বঢ়িয়া। এটা সকলোৱে মিলি এটা হাত চাপৰি নিশ্চয় আহিব যিসকলে চাই আছে। আপুনি একদম সততাৰে পাৰ কৰিছে চুটি আৰু কঠিন প্ৰশ্ন। শেষত আমি জানিব বিচাৰিছোঁ যে ভৱিষ্যত পৰিকল্পনা কি কি আছে, কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন মাইণ্ডত, আপোনাৰ ৰোড মেপটো কেনেকুৱা ভাবি থৈছে? মানে ৰাজনৈতিক ৰোড মেপ? ৰাজনৈতিক হ'ব পাৰে, পাৰ্চনেল হ'ব পাৰে, আপোনাৰ নিজৰ কিবা প্ৰফাইল হ'ব পাৰে। ৰাজনৈতিক গোটেই কথাটোতো প্ৰায়ৰিটিত থাকিব, যিহেতু এটা পলিটিকেল জাৰ্ণি বা পলিটিকেল এটা পাৰ্টিৰ যিহেতু লিডাৰ বা সভাপতিৰ দায়িত্ব, লিডাৰ বুলি নকওঁ, সভাপতিৰ দায়িত্ব যিহেতু আছে, গতিকে আমাৰ হাতত ২৬ৰ নিৰ্বাচনটো এতিয়া মূল গুৰুত্বপূৰ্ণ বিষয়। তাৰ কাৰণে দল হিচাপে দলৰ সংগঠনৰ ভেটি শক্তিশালী কৰা, দলৰ যিটো মূল নেৰেটিভ, মানে জাতীয়তাবাদৰ নেৰেটিভটো কেনেকৈ মানুহৰ মাজত ভালকৈ লৈ যাওঁ, আৰু এটা পৰিকল্পনা আছে যে জাতীয়তাবাদৰ যিবোৰ লিটাৰেচাৰ আছে সেইবোৰ কেনেকৈ সুসংগবদ্ধ কৰোঁ, কেনেকৈ চেনেলাইজ যে এইবোৰেই আমাৰ ভেটি, এইবোৰ পঢ়িব লাগিব, এইবোৰ কথা ৰাইজৰ মাজত বিলাব লাগিব, এইবোৰ আমাৰ পৰিকল্পনা আছে। কিন্তু মৌলিক কথাটো হৈ গ'ল নিৰ্বাচন যিহেতু খেলিম ২৬ত, তাৰ কাৰণে আমি আমাৰ কোন খেলিব, সমষ্টি কোনবোৰ হ'ব,
কোন নেতা হ'ব এইটো আধাৰ তৈয়াৰ কৰিব লাগিব, এইটো আপুনি ভালকৈ জানে। সেইটোৱেইটো মৌলিক কথা। তাৰ আগত পঞ্চায়তৰ নিৰ্বাচন হ'ব, পঞ্চায়তৰ নিৰ্বাচনত পাৰফৰ্ম কৰিব লাগিব। পঞ্চায়ত নাথাকিলে কেনেকৈ বিধানসভা খেলিব? গতিকে সেইটো এটা কথা। আৰু আমি সদায় এটা ভাৱনা থাকে যে সদায় ৰাজনৈতিক দল এটা শক্তিশালী হ'বলৈ, সুদৃঢ় হ'বৰ কাৰণে বা ইয়াৰ সুদূৰ প্ৰসাৰিতা বা যিটো যাত্ৰাটো শক্তিশালী হ'বৰ কাৰণে কিন্তু আমি আদৰ্শৰ ওপৰত ভেটি কৰি আমি ভাল কেডাৰ বনাব লাগিব, শক্তিশালী আদৰ্শৰ লগত জড়িত হৈ থকা। নহ'লে যে এই যে এটা দল সলনি কৰি ইফালে যায় সিফালে যায়, এটা দলক থকাৰ পিছতো বদনাম কৰে, কিবা কিবি কৰে, এই গোটেই কথাটো নাইকিয়া। নতুবা এনেও এটা লাগিব আদৰ্শটোৰ যোগেদি ভাল কেডাৰ বনাব পৰা ধৰণৰ তেনেকুৱা ব্যৱস্থাও কৰিব লাগিব। আমাৰ এইটোৱেই মানে দুৰ্বলতা আঞ্চলিক ৰাজনীতি, যে আমি ভাল শক্তিশালী কেডাৰ আমি বনাব পৰা নাই। আমাৰ আদৰ্শৰ ওপৰত পৰিচালনা হোৱা শক্তিশালী আমি কৰ্মকৰ্তা আমি গঢ়ি তুলিব পৰা নাই। এইটো এটা পৰিকল্পনা লাগিব, এইটো এটা পৰিকল্পনা আছে কেনেকৈ কৰিব পাৰোঁ। এইটো চালুকীয়া অৱস্থাত চিন্তা চৰ্চা পৰিকল্পনা চলি আছে, গৱেষণা চলি আছে। আৰু বেলেগ বেলেগ ধৰক পলিটিকেল বাকী কথা বতৰাবোৰ এটা ৰাজনীতি কৰিছোঁ যিহেতু আমি এটা মানুহক আমাৰ ভিজনটোও দেখুৱাবলৈ, আমাৰ চিন্তা কি, পৰিকল্পনা কি, এইবোৰো এটা আলোচনা আৰু পৰিকল্পনা কৰি থাকিব লাগিব। এইবোৰো আমি ভাবি আছোঁ। আৰু ৰিজনেল পলিটিকেল পাৰ্টিবোৰৰ মাজত কেনেকৈ কোঅৰ্ডিনেশ্যন থাকিব, কেনেকৈ কৰিম, এইবোৰ কথা, বা নেশ্যনেল লেভেলৰ ৰিজনেল পলিটিকেল পাৰ্টিবোৰৰ লগত আমাৰ সম্পৰ্ক কেনেকৈ হ'ব, ভৱিষ্যতৰ দিনত তেওঁলোকৰ পৰা কেনেকৈ সহায় সহযোগিতা আমি পাব পাৰোঁ, তেওঁলোকৰ গাইডেঞ্চ পাব পাৰোঁ, সেইবোৰ আমাৰ মনৰ চিন্তা। বহুত কাম, জটিল কাম, সৰু পাৰ্টি হিচাপে আমাৰ যিহেতু আজিলৈকে বিধায়কৰ সাংসদে নাই, কিন্তু পৰিকল্পনা এইবোৰ আছে। আমি চেষ্টা কৰিম যিমান পাৰি আমাৰ লক্ষ্যত উপনীত হ'বলৈ। আশা কৰিছোঁ প্ৰত্যেকটো পৰিকল্পনাই যাতে দিঠকত ৰূপ লয়। শেষত আমাৰ নৱপ্ৰজন্মক এইকাৰণে এই প্ৰশ্নটি মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বা এটি শুভেচ্ছামূলক কথা, বা নৱপ্ৰজন্মক কি আপুনি গাইডেঞ্চ দিব নৱপ্ৰজন্মক যিসকলে ৰাজনীতিত আহিম বুলি বিচাৰিছে বা লিডাৰশ্বিপত আহিম বুলি ভাবিছে, বা অকল ৰাজনীতি বুলি নহয় দল সংগঠনত তেওঁলোকে নেতৃত্ব দিম বুলি ভাবিছে, আপুনি কি ছাজেষ্ট কৰিব? এইকাৰণে সুধিব বিচাৰিছোঁ, ইয়াৰ গুৰুত্বটো এইকাৰণে আছে আৰু এই কথাটো এইকাৰণেই প্ৰাসংগিক। আপোনাৰ এই বয়সত ডাইৰেক্টলি আপুনি যিটো পজিশ্যনত আছে, এটা দলৰ সভাপতি যি হৈছে নিজৰ ভিত্তিত, কাৰণ কোনো ধৰণৰ ইয়াতে আপোনাৰ বংশ বা পৰিয়ালৰ ফালৰ পৰা আপোনাক বহাই দিয়া নাই, বা আপোনাৰ এই পজিশ্যনটো আহোঁতে এটা বয়স পাৰ হৈ যোৱা নাই, একদম এটা প্ৰপাৰ বয়সত আপুনি আহি উপনীত হৈছেহি। ইয়াৰ মূল মন্ত্ৰ কি? কাৰণ এই বয়সত পালে নিশ্চয় মানুহ এটাই সৎ কামেৰে সতেৰে আগুৱাই যাব পাৰিব। কাৰণ যদি এই পজিশ্যনটো পাওঁতে মানুহজন মানে বয়সৰ পৰাই হাৰ মানি যায়, তাৰপিছত সেই মানুহজনৰ সৎ কৰিবলগীয়া একো নাথাকে। তো ইয়াৰ মূল মন্ত্ৰটো কি? এই আপোনাৰ এই ছাকচেছৰ মূল মন্ত্ৰ কি? কাৰণ আপুনি অলৰেডি এটা ছাকচেছ পজিশ্যনত আছে। চাওক, মই মোৰ নিজৰ অৱস্থানটো বা মোৰ সফলতা বিফলতা মই নিজে একো ক'ব খোজা নাই, বিশ্লেষণ কৰিব খোজা নাই, ৰাইজে কৰিব। কিন্তু মই এটা কথা ক'ব খোজোঁ যে ৰাজনীতি কৰিবলৈ আমাৰ যুৱ প্ৰজন্ম আকৰ্ষিত হ'ব লাগে, আহিব লাগে। দেশৰ ভৱিষ্যত বা ৰাষ্ট্ৰই হওক বা আমাৰ সমাজৰ ভাল ভৱিষ্যতৰ কাৰণে ৰাজনৈতিক নেতৃত্ব দিবৰ কাৰণে আমাৰ যুৱ প্ৰজন্ম আগুৱাই আহিব লাগে। আৰু তেওঁলোকৰ মূল কথাটো হ'ব লাগে যে সততা নিষ্ঠাৰে যাতে আমি সমাজৰ প্ৰতি সেৱা আগবঢ়াওঁ। গতিকে আগৰ যিটো কনভেনশ্যনেল যিটো ধাৰণা, সেইমতে ৰাজনীতিবিদ সফল হৈ উঠিবৰ কাৰণে এটা বয়স লাগে, 60-70-80 বছৰমান বয়সত, বা 60ৰ পিছতেই এগৰাকী ভাল নেতা হৈ উঠে বা দায়িত্ব পায়। কিন্তু দেখা পোৱা যায় যে সেই বয়সত যদি নেতৃত্ব লয় 65 বছৰৰ পিছত বা 70 বছৰৰ পিছত, তেতিয়া তেওঁলোকৰ যিটো কাৰ্যক্ষমতা এইটো কিছু কমি যায়। তাৰ লগে লগে নেতা হ'বলৈ, কম বয়সত নেতা হ'বলৈও আপুনি মুখ্যমন্ত্ৰী পুতেক হ'ব লাগিব, নতুবা কোনোবা মন্ত্ৰী বিধায়ক সাংসদৰ ল'ৰা বা ছোৱালী হ'ব লাগিব। এই যিটো ধাৰণা, এই ধাৰণাটো আমি সকলোৱে সলনি কৰিব লাগিব। একেবাৰে মুকলি মঞ্চ ৰাখিব লাগিব যে এনেকুৱা নেতা হ'বৰ কাৰণে কাৰোবাৰ পুত্ৰ বা ছোৱালী হোৱাৰ কোনো প্ৰয়োজন নাই। আমি সকলোৱে যিকোনো এগৰাকী মানুহ, যেনেকৈ কানহাইয়া কুমাৰ ওলাই আহিলে,
সাধাৰণ ঘৰৰ যিকোনো এগৰাকী ল'ৰা বা ছোৱালীয়ে এই যিটো ৰাজনৈতিক নেতৃত্ব ল'বৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহি যাতে সকলোৱে আত্মনিয়োগ কৰাৰ মাজত অসমত যিটো চলি থকা এনেই সহজাত যিটো ধাৰণা ৰাজনীতি এটা খুব বেয়া বস্তু, আমি অৰাজনৈতিক, কোনো মানুহ অৰাজনৈতিক নহয়। শিশুৰ জন্মৰ পিছত যেতিয়া নিজৰ অধিকাৰৰ কথা আহে, শিশু খাদ্যৰ কথা আহে, বিভিন্ন ধৰণৰ কথা বতৰা যেতিয়াই আহে, সেইদিনাখনৰ পৰাই ৰাজনীতি অধিকাৰৰ প্ৰশ্ন য'ত আছে তাততো ৰাজনৈতিক কথা বতৰাবোৰ থাকিব। গতিকে অৰাজনৈতিক কোনো নহয়। আমি দলীয় কোনোবা এটা ৰাজনীতিৰ গণ্ঠিৰ ভিতৰত হয়তো সকলো নাথাকিব পাৰোঁ, কিন্তু আমি প্ৰতিগৰাকী মানুহ ৰাজনৈতিক পলিটিকেল। গতিকে আমাৰ ব্যৱস্থাটো ভাল কৰিবৰ কাৰণে যুৱ প্ৰজন্ম পিছ পৰি থাকিব নালাগে আৰু সকলোৱে মোলে চালেই হ'ল যে মই চেষ্টা কৰিছোঁ সফল হ'বলৈ বা মই চেষ্টা কৰিছোঁ কিবা এটা কৰিবৰ কাৰণে। আৰু গোটেই নিৰ্বাচনী ব্যৱস্থাটোৱে হ'ল মানুহ নিৰ্ভৰ। মানুহে ভোট দি ভোটত বেছি পালে 51 পালেই আপোনাৰ জয় আৰু 49.5 বা 49.9 পালেও আপুনি ইয়াত পৰাজয় হ'ব। গতিকে আপুনি ভাল ফলাফল দেখুৱালেও সংখ্যাৰ খেল য'ত বেছি হ'ব, সংখ্যা য'ত বেছি হ'ব তেওঁই জয়লাভ কৰিব। সেইকাৰণে অকণমান সকলোৱে ধৈৰ্যও ধৰিব লাগিব, সকলোৱে কষ্ট স্বীকাৰ কৰিব লাগিব। কিন্তু যেতিয়া নতুন যুৱ প্ৰজন্মৰ মানুহ ইয়ালৈ আহিব, সংখ্যা যেতিয়া বাঢ়িব, তেতিয়া গোটেই ৰাজনৈতিক পৰিৱেশ আৰু গোটেই ধাৰণাটোৱে সলনি হৈ যাব। আৰু মই ভাবোঁ তেনেকুৱা এটা পৰিৱেশ আহিবলৈ বৰ বেছিদিন নাই। এবাৰ গুণগত ৰাজনীতিৰ পৰিৱেশ আহিছে, যুৱ প্ৰজন্মৰ গৌৰৱ গগৈ ডাঙৰীয়া যুঁজিছে, ময়ো যুঁজিছোঁ, আৰু তেনেকুৱা কিছু মানুহ জঁপিয়াই পৰিছে, তাকো লোকসভাৰ দৰে মানে নিৰ্বাচনত। সেইটো এটা ভাবোঁ যে খুব অসমৰ কাৰণে খুব আশাপ্ৰদ কথা এটা। গতিকে সকলো আমাৰ যুৱ বন্ধুক আহ্বান জনাইছোঁ যাতে সকলোৱে যিয়ে কৰে সততা নিষ্ঠাৰে কৰক আৰু ৰাজনীতি কৰিবলৈ আগবাঢ়ি আহক, পিছ হুহুকি নাথাকিব। নহ'লে কোনোবা বেয়া মানুহৰ হাতত যেতিয়া ৰাজনৈতিক দ্বন্দ্ব হাতত পৰিব, তেতিয়া ভৱিষ্যত যিটো মানে খহনীয়া সেইটোৱে বহুত সুদূৰ প্ৰসাৰী এটা নেতিবাচক প্ৰভাৱ পেলায়। শব্দত ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ। এই কৰ্মব্যস্ততাৰ সময়খিনিৰ মাজতো যে ইমানখিনি সময় দিলে তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত শব্দলৈ আহি কেনেকুৱা লাগিল? বহু ইণ্টাৰভিউ দিছে, বহুত ঠাইত গৈছে, কিন্তু শব্দত আহি কেনেকুৱা লাগিল তাকে জানিব বিচাৰিছোঁ। চাওক, আমি সদায় আমাৰ যিবোৰ এনেকৈ ধৰণে বিভিন্ন ধৰণৰ ইণ্টাৰভিউ আমি যেতিয়া বহোঁ, তেতিয়া সদায় সাধাৰণতে ৰাজনৈতিক গণ্ডিৰ ভিতৰতে থাকোঁ। গোটেই ৰাজনৈতিক চিন্তা কি কৰিছে, পৰিকল্পনা বা ভোট যুদ্ধ, বেলেগ ধৰণৰ কথা বতৰা। কিন্তু ইয়াত আমি শব্দত বিভিন্ন কথা বতৰা আলোচনা কৰিছোঁ, নিজৰ জীৱনৰ কথা কৰিবলৈ পায়ো মোৰ নিজৰো ভাল লাগিছে যে বিভিন্ন কথা বতৰা কেনেকৈ আহিছিলোঁ, কেনেকৈ নাই। যদিও আমি কোনো মানে মহান মানুহ আজিলৈকে হৈ উঠা নাই, আমি এগৰাকী কাম কৰি থকা সমাজৰ এগৰাকী ব্যক্তি হিচাপেই আমাৰ নিজৰ ভৱিষ্যতলৈ ঘূৰি চাই ক'ৰ পৰা আহিছোঁ, কি কৰিছোঁ, কেনেকুৱা এটা নষ্টালজিক যিটো অনুভৱ বা জীৱনত মা দেউতাৰ ভূমিকা, মানুহে যি অকণমান মৰম ভাল পোৱা দিছে তাৰ কাৰণবোৰ কি, উৎস কি, সকলো কথা বিশ্লেষণ কৰাৰ এটা সুযোগ পাইছোঁ, কোৱাৰ সুযোগ পাইছোঁ। যদি মোৰ কথা বতৰাবোৰে কাৰোবাক অকণমানো যদি যোগাত্মক চিন্তা দিব পাৰে, কাৰোবাক অনুপ্ৰেৰণা দিব পাৰে, উৎসাহিত কৰিব পাৰে, তেতিয়া মই ভাবিম যে মোৰ এই কথা বতৰাবোৰ কাৰোবাক সহায় কৰিছে আৰু মই নিজেও ধন্য হ'ম। ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আশা কৰোঁ এই দুটি খণ্ড আপোনালোকে নিশ্চয় ভাল পালে। কেনেকুৱা পালে নিশ্চয় কমেণ্টত জনাব। এই খণ্ডটিটি কোনো ৰাজনৈতিক বিশ্লেষণ কৰা বা ৰাজনীতিৰ লগত জড়িত খণ্ড নহয়। এগৰাকী এনে ব্যক্তি যোনে অতি কম সময়ৰ ভিতৰত, অতি কম বয়সত এটি গুৰুত্বপূৰ্ণ স্থান দখল কৰা, এটা গুৰুত্বপূৰ্ণ স্থানত আহি পোৱাটো এটা সহজ কথা নহয়। ইতিমধ্যে আপুনি সেই গুৰুদায়িত্ব বহন কৰি আহিছে আৰু সেই গুৰুদায়িত্ব বহন কৰি অহাৰ যি যাত্ৰা, এই যাত্ৰাৰ কথা তেওঁ খৰচি মাৰি আমাক জনালে। কেনে পালে আপোনালোকে নিশ্চয় জনাব আৰু আশা কৰিছোঁ আপোনালোকে মৰম আশীৰ্বাদ নিশ্চয় কৰিব, শব্দলৈও থাকিব আৰু লগতে 4 তাৰিখৰ যি বিজয় উৎসৱত আপোনালোকে নিশ্চয় যোগদান কৰিব। ধন্যবাদ।